আজি TS ফৰ ভাৰতীয় সংস্কৃতিৰ পৰ্যটনৰ বাবে দৃষ্টিভংগী বিষয়ক পাঠটিৰ পৰা তাৰ ইউনিট নম্বৰ 1 ভাৰতীয় সংস্কৃতি আৰু ঐতিহ্য ঐতিহাসিক প্ৰসংগ 1 আলোচনা কৰিম, য'ত আমি ভাৰতীয় সংস্কৃতি আৰু তাৰ ঐতিহ্য হিষ্টৰিকেল পাৰ্সপেক্টিভত আমি আলোচনা কৰিম। এই পাঠটো আলোচনা কৰিবলৈ যাওঁতে আমি ইয়াত বিভিন্ন বিষয় জানিব লাগিব। তাৰ ভিতৰত আমি পাঠটো যেতিয়া আমি অধ্যয়ন কৰা হ'ব, তাৰপিছত কেইটামান নিৰ্দিষ্ট দিশ সম্বন্ধে আমাৰ জ্ঞান লাভ হ'ব। তাৰ ভিতৰত হৈছে এই একত্ব পঢ়াৰ পিছত আমি শিকিব পাৰিম সংস্কৃতি আৰু ঐতিহ্যৰ অৰ্থ আৰু সেইবোৰৰ গঠিত উপাদান, অৰ্থাৎ সংস্কৃতি আৰু ঐতিহ্য, কালচাৰ এণ্ড হেৰিটেজ, তাৰ অৰ্থ আৰু সেইবোৰৰ যিবিলাক উপাদানেৰে গঠিত হৈছে। সংস্কৃতি আৰু ঐতিহ্য কিছুমান নিৰ্দিষ্ট উপাদান জড়িত হৈ থাকে। তাৰ লগত মানুহৰ জীৱন ধাৰণ, মানুহৰ আচাৰ ব্যৱহাৰ, মানুহৰ বিভিন্ন ধৰণৰ দিশবোৰ উন্মোচিত হয়। সেই বিষয়ে আমি এই পাঠ্য অধ্যয়ন কৰাৰ পিছত জানিম, আৰু সেইটো এটা বুৰঞ্জীৰ জৰিয়তে বিভিন্ন সময়ত আমি জানিবলৈ যত্ন কৰিম, কেনেধৰণে কোন সময়ত কেনেকৈ তাৰ ট্ৰেনজিশ্যন হৈছিলে আৰু ইটোৰ পৰা সিটো সভ্যতালৈকে বিয়পি পৰিছিল, আৰু বৰ্তমানো আমি সেই সভ্যতালৈ, সেই আমি সংস্কৃতিলৈ, সেই আমি ঐতিহ্যলৈ জীয়াই আছোঁ, আৰু তাক আমি এটা উন্নত মানলৈ লৈ যাবলৈ যত্ন কৰি আছোঁ। তাৰপিছৰ উদ্দেশ্যটো হৈছে আমাৰ সংস্কৃতি নিৰ্মাণত অৰিহণা যোগোৱা। এই যে আমাৰ সংস্কৃতি, আমাৰ কালচাৰ, আমি সদায় কৈ থাকোঁ কালচাৰটোনো কি বস্তু? কালচাৰটো আমি জীৱন ধাৰণৰ লগত আমাৰ জড়িত নিজৰ একোটা ব্যৱস্থা, য'ত আমি যেনেকৈ আমি ৱৰ্ক কালচাৰ কওঁ, যে তাত কাম কৰিবলৈ কিছুমান নিয়ম নীতি আৰু এটা ব্যৱস্থাৰ মাজেৰে গৈ, ঠিক তেনেকৈ আমি আমাৰ মানুহবোৰে সমাজত জীয়াই থাকিবলৈ বিভিন্ন নিয়ম নীতি বা ব্যৱস্থা, শিক্ষা দীক্ষা আদি কৰি এই সমাজৰ লগত সম্পৰ্কিত সকলো বিষয় সামৰি কেনেধৰণে অৰিহণা যোগাইছিল আমাৰ সংস্কৃতি নিৰ্মাণত, সেই বিষয়ে আমি জানিব পাৰিম। শতিকাজুৰি ভাৰতীয় সংস্কৃতি কেনেদৰে বিকশিত হৈছিল, এটা বছৰৰ পিছত আনটো বছৰ, শতকৰ পিছত শতক বছৰ, হাজাৰৰ পিছত হাজাৰ বছৰ ধৰি আমাৰ সংস্কৃতিয়ে কেনেদৰে তাৰ প্ৰচাৰ বা ভাৰতীয় সংস্কৃতি লাভ কৰিছিল। আমি জানো যে ভাৰতীয় সংস্কৃতি বা ভাৰতীয় সভ্যতা অতি উন্নত মানদণ্ডৰ আছিল অতীততে, আৰু সেই সংস্কৃতি বা তাৰ ঐতিহ্য বহন কৰি এতিয়ালৈকে এই ভাৰতীয় সংস্কৃতি এটা উন্নত মানদণ্ডৰে এতিয়াও জীয়াই আছে। আৰু আমি শেষত আমাৰ সংস্কৃতি বিকাশৰ চিহ্নবোৰ কি আৰু সেইবোৰ চিনাক্তকৰণৰ বৈশিষ্ট্যসমূহ কি, আমি সেই বিষয়ে কি এই দিশবিলাকে আমাৰ সংস্কৃতিক আৰু উন্নত কৰে বা বিকাশ কৰে বা উন্নত কৰে, সেইবিলাক আমি চিনাক্ত কৰিম, আৰু সেইবিলাকৰ চৰিত্ৰবোৰ কি সেই বিষয়ে আমি জানিবলৈ যত্ন কৰিম। তো আমি সদায় আমাৰ পাঠটো আৰম্ভ কৰাৰ লগে লগে তাৰ এটা পাঠৰ এটা পৰিচয় দিবলগীয়া হয়। এই পৰিচয়ৰ ভিতৰত আমি যদি চাব যাওঁ, ভাৰতীয় সংস্কৃতি বিভিন্ন ধৰণে অনন্য। ভাৰতৰ সংস্কৃতি আমি ক'লে ইণ্ডিয়ান কালচাৰ ইজ ইউনিক ইন সেভাৰেল, বিভিন্ন দিশত ইউনিক হয়, অন্যৰ লগত নিমিলে, তাৰ উন্নত এটা মানদণ্ডৰ হয়। ইয়াৰ বিৱৰ্তন প্ৰায় ৫,০০০ বছৰ অতীতত এক নিৰবিচ্ছিন্ন ইতিহাস হৈ এতিয়ালৈকে চলি আছে। ৫,০০০ বছৰ পুৰণি এটা অতীত আৰু নিৰবিচ্ছিন্নভাৱে কণ্টিনিউৱাছলি আমাৰ মাজত এক ঐতিহাসিক হিচাপে এতিয়াও চলি আছে, তাৰ ডেভেলপমেণ্ট হৈয়ে আছে। এই সকলো সময়ছোৱাত ই নিজকে সমৃদ্ধ কৰিছে, আৰু প্ৰত্যেকটো বছৰতে, প্ৰত্যেকটো দিনতে বা প্ৰত্যেকটো সময়তে ইয়াক সমৃদ্ধ কৰা হৈছে, ইয়াক উন্নতৰ ফাললৈকে লৈ গৈ থকা হৈছে। এই ভাৰতীয় সংস্কৃতিৰ এক নিৰ্দিষ্ট প্ৰদান কৰিছে, আৰু ইয়াৰ এটা মাত্ৰা প্ৰদান কৰিছে, আৰু ইয়াক একঘামী একতাৰ পৰা ৰক্ষা কৰিছে, যে মনোটনাছৰ পৰা তাক এটা যিহেতু স্থিৰ হৈ থকা নাই, ই উন্নতৰ ফালে গৈছে, গতিকে একঘামীৰ কথাই নাহে, উন্নতিৰ দিশত আগবাঢ়িছে। দৰাচলতে ইয়াৰ স্পন্দনশীল মজাইক আমি ভাৰতৰ তাত দৈৰ্ঘ্য বস্তু আমি অতিক্ৰম কৰা বুলি ক'ব লাগিব, আৰু সংস্কৃতিত ই বিশেষভাৱে প্ৰদৰ্শিত হৈছে। একে সময়তে একতা, এক মনোভাৱো বিচাৰি উলিয়াব আমি ইয়াত পাৰোঁ, আৰু এই বিশাল বৈচিত্ৰ্য অন্তৰ্ভুক্ত কৰিছে। ই আমাৰ ভাৰতত এটা বিশাল বৈচিত্ৰ্য, ডাইভাৰ্চিটিৰ মাজত আমি জীয়াই আছোঁ, আৰু তাক এটা একতাৰ বান্ধেৰে বা একতাৰ মনোভাৱেৰে
আমাক বান্ধ খুৱাই আছে আৰু আমি তাক বিচাৰি উলিয়াবলৈ পাৰিম। এনেদৰে যেতিয়া আমি ভাৰতীয় সংস্কৃতিৰ এক সমৃদ্ধ বহুত কথা কওঁ, আমি প্ৰকৃততে সংস্কৃতিৰ পৰম্পৰাৰ আৰু একতা বিষয়ে আমি জানিব পাৰোঁ। কিছুমান ক্ষেত্ৰত এই বহুত্ব এটা সাধাৰণ পৰিমাণৰ উৎপত্তি, এই ভাগ বতৰা কৰা ঐতিহ্যৰ অন্যান্য ক্ষেত্ৰত, যেনে আমাৰ সংগীত, স্থাপত্য, বহুতো জনপ্ৰিয় ধৰ্ম ইত্যাদি। আৰু এতিয়া আনবোৰ কাৰণে ঔপনিৱেশিক শাসনৰ বিৰুদ্ধে এক উমৈহতীয়া সংগ্ৰামৰ বিষয়ে আমি জানিব পাৰিম। সমানে গুৰুত্বপূৰ্ণ কথাটো হ'ল যে আজিও আমি নিজকে ৰাষ্ট্ৰীয় সীমা অতিক্ৰম কৰাৰ এক উমৈহতীয়া সংস্কৃতিৰ অংশ হিচাপে অনুভৱ কৰোঁ। যে আমাৰ সংস্কৃতি, যে আমাৰ কালচাৰ অকল আমাৰ দেশতে সীমাবদ্ধ হৈ থকা নাই, ই সীমা অতিক্ৰম কৰি দূৰ দূৰণিলৈকে বিয়পি গৈছে আৰু উন্নত মানলৈকে লৈ গৈছে আমাক আৰু এটা চহকী অৱস্থাত উপনীত কৰাইছে। এই উমৈহতীয়া সাংস্কৃতিক ঐতিহ্য হৈছে বিভিন্ন সংস্কৃতিৰ এক জটিল আদান প্ৰদানৰ উত্তৰাধিকাৰী, আৰু এই শতিকা যদি তাৰ অস্তিত্বক ভাগ বতৰা কৰা হৈছে আৰু ই আগবাঢ়ি গৈ আছে। আমি তলত কিছুমান বিষয় আলোচনা কৰিম। আমাৰ শাখাত বাৰু যিবিলাক শাখা আছে তাত আমি আলোচনা কৰিম, আৰু বিৱৰ্তনৰ মাজেৰে ভাৰতীয় সংস্কৃতিৰ এক ঐতিহাসিক যাত্ৰা লৈ আমি গুচি যাব পাৰিম। আমি তাৰ এটা বিৱৰ্তনৰ মাজেৰে, অৰ্থাৎ তাৰ ডেভেলপমেণ্ট বা ইভলিউশ্যনৰ মাজেৰে আমি আমাৰ সংস্কৃতি, তাৰ যিটো ঐতিহ্য, তাৰ পৰম্পৰা কিমান দূৰলৈকে আমি বহুত দূৰলৈকে আমি আলোচনাৰ মাজেৰে লৈ যাব পাৰিম। ইয়াৰ পিছত আমি দেখিছোঁ আমাৰ সংস্কৃতি আৰু ঐতিহ্য, ইয়াৰ কিছুমান সমস্যা আছে, ইয়াৰ কিছুমান সংজ্ঞা আছে। আমাৰ সংস্কৃতি, আমাৰ কালচাৰ আৰু ঐতিহ্য, আমাৰ হেৰিটেজ। আমি প্ৰথমে সংস্কৃতি কি গঠন কৰে তাক লৈ এটা বিতৰ্কিত আলোচনাত আমি উপস্থিত হ'ব পাৰোঁ বা উপনীত হ'ব পাৰোঁ। কাৰণ সংস্কৃতি বুলি কোৱাৰ লগে আমাৰ বিভিন্ন দিশ ইয়াত সামৰি লয়। সংস্কৃতি শব্দটো প্ৰায়ে সভ্যতাৰ সৈতে সলনি কৰি ব্যৱহাৰ কৰা হয় ইণ্টাৰচেঞ্জেবলি। সভ্যতা আৰু সংস্কৃতিৰ মাজত যেন এটা বিশেষ সম্পৰ্ক আছে, আৰু আমাৰ এনেকুৱা হৈছে সভ্যতা মানে সংস্কৃতি, সংস্কৃতি মানে সভ্যতা, তেনেকুৱা এটা মনোভাৱ হয়। তথাপিতো দুইটাৰ মাজত পাৰ্থক্য আছে, আৰু সভ্যতা, উন্নত সভ্যতাত উন্নত সংস্কৃতিয়ে নিশ্চয় বিৰাজমান কৰিব। ঠিক তেনেকৈ নিম্নমানৰ সভ্যতাত নিম্নমানৰ সংস্কৃতিয়ে বিৰাজমান কৰিব। গতিকে সভ্যতা আৰু সংস্কৃতিৰ মাজত ওতঃপ্ৰোত সম্পৰ্ক আছে, আৰু সভ্যতা যদি উন্নত হয় নিশ্চিতভাৱে তাৰ সংস্কৃতিও উন্নত হ'ব, আৰু সংস্কৃতি যদি উন্নত হ'ব তাৰ ঐতিহ্য, তাৰ হেৰিটেজ, তাৰ বিলাকো নিশ্চিত ৰূপে সি এটা উন্নত মানদণ্ডৰে হ'ব। সভ্যতা শব্দটো এতিয়া আমি সাধাৰণতে এটা প্ৰাপ্ত অৱস্থা বা অৱস্থা বৰ্ণনা কৰিবলৈ আমি ব্যৱহাৰ কৰোঁ, য'ত সংগঠিত সামাজিক জীৱনৰ লগতে প্ৰক্ৰিয়াটো ইয়াক উপনীত কৰা। এটা সংগঠিত সামাজিক জীৱন, অৰ্থাৎ এটা চিষ্টেমেটিক এটা জীৱন ধাৰাৰ লগত আমাৰ এই গোটেই প্ৰক্ৰিয়াটো জড়িত হৈ থাকে, আৰু সি আমাক এটা নিৰ্দিষ্ট দিশত আমাক উপনীত কৰায়। তুলনামূলকভাৱে যদি আমি অধ্যয়ন কৰোঁ, তেতিয়া আমি জানিম যে পাশ্চাত্য সভ্যতা, আধুনিক সভ্যতা, ঔদ্যোগিক সভ্যতা আদি শব্দৰ সন্মুখীন হৈ যিবোৰ আমি বিভিন্নভাৱে বৰ্ণনা কৰিব পাৰোঁ। যে আমি চাওঁ যে পাশ্চাত্য সভ্যতা, ৱেষ্টাৰ্ণ যিটো আমি কওঁ চিভিলাইজেশ্যন, বা আধুনিক মডাৰ্ণ চিভিলাইজেশ্যন বা ইণ্ডাষ্ট্ৰিয়েল চিভিলাইজেশ্যনৰ কথা আমি ক'ব পাৰোঁ। আমি ঠিক তেনেকৈ ধাৰণা হিচাপে সংস্কৃতি সভ্যতাতকৈ অধিক জটিল। যদি আমি তাক কনচেপচুৱেলি আমি তাক এক্সপ্লেইন কৰিব যাওঁ, আমি দেখিম যে সংস্কৃতি সভ্যতাতকৈ অধিক জটিল। সভ্যতা আমাৰ যেনেকৈ আমি হিন্দু সভ্যতাৰ, উপত্যকা সভ্যতা, যিহেতু মহেঞ্জোদাৰোত আমি দুখন বিশেষ নগৰ আমি পাইছিলোঁ, ঠিক তেনেকৈ যদি আমি চাব যাওঁ তাৰ মানুহবিলাকৰ জীৱন ধাৰণৰ মানদণ্ড, তেওঁলোকৰ পৰম্পৰা, তেওঁলোকৰ ঐতিহ্য, তেওঁলোকৰ ধৰ্ম বিশ্বাস, এই সকলোবোৰে হৈছে সংস্কৃতি। আৰু ইয়াক আমি এটা সহজ নহয়, তাক আমি এটা জটিল ৰূপতে পাওঁ, আৰু সমাজখন তেনেকৈ বৰ্তি থাকে। ইয়াত তিনিটা বহল স্তৰ আছে আমি যদি চাব যাওঁ, আৰু এক নিৰ্দিষ্ট য'ত সাংস্কৃতিক শব্দটোৰ অৰ্থ বুজিব, তাত ইটোৰ লগত সেইটো কেতিয়াবা সংমিশ্ৰণ হোৱা দেখিবলৈ পোৱা যায়। আমি যদি চাব যাওঁ, প্ৰথমতে বৌদ্ধিক, আধ্যাত্মিক আৰু নান্দনিক বিকাশৰ সাধাৰণ প্ৰক্ৰিয়া। আমি যদি চাব যাওঁ সংস্কৃতিৰ লগত আমি দেখিম যে তাত বৌদ্ধিক, ইণ্টেলেকচুৱেল বা আধ্যাত্মিক, আমি স্পিৰিচুৱেল বা নান্দনিক, আমি এস্থেটিক, তাৰ দিশবোৰক বা বিকাশবোৰ আমি দেখিবলৈ পাম।
ঠিক তেনেকৈ 2 নম্বৰতে আমি দেখিবলৈ পাম যে এক নিৰ্দিষ্ট জীৱন সেৱা এটা আমাৰ জীৱন প্ৰণালী আছে বা জীৱন সেৱা আমাৰ আছে যে এই পাৰ্টিকুলাৰ ৱে অফ লাইফ য'ত আমি তাত মানুহ হ'ব পাৰে বা সময় হ'ব পাৰে বা এটা নিৰ্দিষ্ট গোটৰ কথাও হ'ব পাৰে তাত বিভিন্ন সময় জড়িত হৈ থাকে বা তাত কিছুমান গোট বা মানুহ বা জীৱনৰ যিটো আমাৰ পাৰ্টিকুলাৰ ৱে অফ লাইফ জীৱন ধৰণৰ যিটো এটা মানদণ্ড বা সেৱা এইটো কথা আমি ক'ব পাৰোঁ যাত সংস্কৃতি জড়িত হৈ আছে সংগীত সাহিত্য কলাও আমি জৰিয়তে আমি বৌদ্ধিক আৰু শৈল্পিক প্ৰচেষ্টাৰ কাম আমি বা চলচ্চিত্ৰ প্ৰকাশ ইত্যাদিৰ কথা আমি ক'ব পাৰোঁ এই সংস্কৃতিৰ লগতে জড়িত হৈ থকা ৱৰ্ক অফ ইণ্টেলেকচুৱেল এণ্ড এস্থেটিক ডেভেলপমেণ্ট এণ্ডেভাৰ্ছ এক্সপ্ৰেছ থ্ৰু মিউজিক আমি মিউজিক বা লিটাৰেচাৰ বা আৰ্ট বা ফিল্মৰ যোগেদিও তাক প্ৰকাশ কৰিব পাৰি আমাৰ সংস্কৃতিৰ বিষয়ে গতিকে ঐতিহ্য একেধৰণৰ বহল ধাৰণা ঠিক তেনেকৈ আমি যদি চাব যে ঐতিহ্য এটা সৰু কনচেপ্ট নহয় ঐতিহ্য এটা বহল ধাৰণাই হয় ঐতিহ্য এটা বিশালতা আছে অকল সংস্কৃতিৰ যে বিশালতা আছে ঠিক তেনেকৈ নহয় ঐতিহ্যৰো এটা বিশালতা আছে ই প্ৰায় সংস্কৃতিৰ অৰ্থ বহন কৰে এনেকুৱা হয় কেতিয়াবা এই সংস্কৃতিৰ লগত একেধৰণে তাক অৰ্থবহ হৈ পৰে যিয়ে নহওক আমি আমাৰ অতীতৰ পৰা আমাৰ ঐতিহ্য আমি ক'ব পাৰোঁ যে আমাৰ যি অতীত আমাৰ যি পাৰ হৈ গ'ল আমাৰ নিজৰ প্ৰত্যেকৰে উত্তৰাধিকাৰীসকল আছিলে আৰু তেওঁলোকে বিভিন্ন সময়ত বিভিন্ন ঐতিহ্য বহন কৰিছিলে বা তাত সাংস্কৃতিক দিশত তেওঁলোকে অংশগ্ৰহণ কৰিছিলে এই সমানৰ ক্ষেত্ৰত ইয়াক আমাৰ শিল্প অন্তৰ্ভুক্ত থাকে আমাৰ যি শিল্পকলা থাকে আমাৰ পৰম্পৰা থাকে যিটো আমি ট্ৰেডিশ্যনৰ কথা কওঁ আমাৰ সংগীত আমাৰ নৃত্য সেইবিলাক বেদনাদায়ক হ'ব পাৰে বা আমাৰ স্থাপত্য আৰু যেনেকৈ বিভিন্ন ধৰণৰ কলা আছে তাৰ ভিতৰত উৎপাদনৰ পৰম্পৰা বা প্ৰযুক্তি চিকিৎসা প্ৰণালী বিভিন্ন ধৰণৰ চিকিৎসা প্ৰণালী বা জৈৱ বৈচিত্ৰ্য বা আমাৰ পৰিৱেশ আমাৰ দৰ্শন এই সকলোবোৰ আমাৰ সংস্কৃতি আমাৰ ঐতিহ্যৰ সৈতে জড়িত আমাৰ সাংস্কৃতিক ঐতিহ্যৰ এক শক্তিশালী যিটো ধৰ্মনিৰপেক্ষ জনপ্ৰিয় সমল আৰু চৰিত্ৰত বহুত অন্তৰ্গত আছে ইয়াতে আমাৰ সংস্কৃতি ঐতিহ্য এটা শক্তিশালী ধৰ্মনিৰপেক্ষ সকলো ধৰ্মনিৰ্বিশেষে আমাৰ দেশত এটা স্থান লাভ কৰিব পাৰে ইয়াৰ সমল ইয়াৰ চ'ৰ্চ বা ইয়াৰ চৰিত্ৰ বিভিন্ন ধৰণৰ হ'ব পাৰে কিন্তু ইয়াত বহুতো উপাদান আছে আমি জানো যে বহুত এলিমেণ্ট থাকিব আমাৰ সংস্কৃতিয়ে হওক বা আমাৰ ঐতিহ্যতে হওক যি আমাৰ এখন ৰাষ্ট্ৰ বিকাশশীলক বাধা দিয়ে আৰু দেশ এখনক উন্নত কৰাৰ ক্ষেত্ৰত কিছুমান দিশে আগবঢ়াই লৈ যায় আৰু কিছুমান দিশে তাক বাধা দিয়ে আৰু তাৰ ভিতৰত আমি যদি চাব যাওঁ জাতি ব্যৱস্থা অন্ধবিশ্বাস মহিলা আৰু দলিতসকলৰ বাবে বৈষম্য যদি ইয়াত জাতি ব্যৱস্থা থাকে অন্ধবিশ্বাসৰ বশৱৰ্তী হয় মানুহবিলাক বা মহিলা আৰু যিবিলাক দলিত আছে যাক আমি আনটাচেবল বুলি কওঁ তেওঁলোকৰ মাজত যদি বৈষম্য থাকে তেওঁলোকে সমানৰ অধিকাৰ দিয়া নহয় অন্ধবিশ্বাসৰ বশৱৰ্তী হৈ আমি বিভিন্ন ধৰ্মীয় অন্ধবিশ্বাস বা বিভিন্ন এতিয়াও আমি দেখি আছোঁ ডাইনী হত্যা হৈ আছে অন্ধবিশ্বাসৰ বশৱৰ্তী হৈ যেনেকৈ জৰা ফুকা আদি কৰি বিভিন্ন দিশত জাতি ব্যৱস্থা জাতি ভাগ কৰি বিভিন্ন সময়ত উচ্চ নিচৰ কথা কোৱা হৈছে তো এইবিলাকে এখন ৰাষ্ট্ৰক বিকাশী হোৱাৰ ক্ষেত্ৰত বিভিন্ন ধৰণে বাধা প্ৰদান কৰে সেয়ে আমি আমাৰ হ'ব লাগিব আমাৰ সংস্কৃতিৰ যি আমাৰ সংৰক্ষণ বা অনুমান আমি কৰিব লাগে সেইফালে আমি আগবাঢ়ি যাব লাগিব আমি সচেতন হ'ব লাগিব আৰু আমাৰ উন্নত হ'ব লাগিব আৰু উৎপাদন হ'ব লাগিব আৰু যিবিলাক বেয়া দিশ আমি সেইবিলাক বৰ্জন কৰিব লাগিব তাৰপিছত আমি আন এটা দিশলৈকে আহোঁ সংস্কৃতি আৰু সংস্কৃতিনো কি আৰু ইয়াক কেনেধৰণে নিৰ্ধাৰণ কৰা হয় সংস্কৃতি ঐতিহাসিক আৰু সামাজিকভাৱে সংকল্পবদ্ধ ঐতিহাসিকভাৱে হিষ্টৰিকেলিও হয় আৰু ছ'চিয়েলিও হয় এই ডিটাৰমিনেণ্ট ইয়াৰ পৰিৱৰ্তে ই মানুহ বা ৰাষ্ট্ৰৰ অৰ্থনৈতিক আৰু ৰাজনৈতিক বিকাশ সামাজিক বিকাশ প্ৰভাৱিত কৰে এখন দেশৰ সংস্কৃতিয়ে তাৰ ৰাজনৈতিক অৰ্থনৈতিক আৰু সামাজিক বিকাশতো প্ৰভাৱান্বিত কৰে
এই শাখাটোত আমি বিভিন্ন ধৰণৰ কথা বিশদভাৱে আলোচনা কৰিম আৰু তাৰ কিছুমান কাৰক যিবিলাক জটিল কাৰক আছে সেইবিলাক আমি আমাৰ সংস্কৃতিৰ লগত জড়িত বিভিন্ন সময়ত বিভিন্ন ধৰণে চলিছিল আৰু যি প্ৰভাৱান্বিত কৰিছিল তাৰ বিষয়ে আমি জানিব পাৰিম। সংস্কৃতি সমাজ আৰু ইতিহাস আমি যদি চাব যাওঁ আৰম্ভণিতে সংস্কৃতি হৈছে ইতিহাসৰ যিকোনো সময়তে এখন সমাজৰ জীৱন আৰু তাৰ আমি জীৱন আৰু তাৰ আমি ক'ব পাৰোঁ যে তাৰ মন জীৱন মাইণ্ড লাইফ এণ্ড মাইণ্ড অফ এ ছ'চাইটি এট এনি গিভেন টাইম অফ হিষ্ট্ৰী যিকোনো সময়ৰে মানুহৰ জীৱন তেওঁলোকৰ আমি যদি চাব যাওঁ মাইণ্ডৰ বিষয়ে আমি জানিব পাৰিম যে মানুহ কেনেধৰণে চলিছিল তাত কেনেকৈ ঐতিহ্য বহন কৰিছিল বা সামাজিক জীৱন কেনেধৰণৰ আছিল এটা নিৰ্দিষ্ট সমাজ বা বয়সৰ সংস্কৃতিক ইয়াৰ ঐতিহাসিক প্ৰেক্ষাপটৰ পৰা পৃথক কৰিব নোৱাৰি। আমি ইমান সহজ নহয় এটা সময় বা এখন সমাজৰ পৰা আমাৰ সংস্কৃতিক আমি ঐতিহাসিক প্ৰেক্ষাপটত আমি তাক ছেপাৰেট কৰিব নোৱাৰোঁ। ধাৰাবাহিকতা পৰিৱৰ্তনৰ সামাজিক একতাৰ প্ৰভাৱিত হয় এটা ধাৰাবাহিকতা কণ্টিনিউটি বা চেঞ্জ যি আমাৰ সাংস্কৃতিক প্ৰভাৱান্বিত কৰে যিকোনো সময়তে অৰ্থনৈতিক আৰু ৰাজনৈতিক বিকাশ আৰু ইয়াৰ বিপৰীতে সাংস্কৃতিক প্ৰভাৱ। এতিয়া সংস্কৃতি আমাৰ বিভিন্ন ৰাজনৈতিক ডেভেলপমেণ্টৰ ওপৰত নিৰ্ভৰ কৰে অৰ্থনৈতিক ডেভেলপমেণ্টৰ ওপৰত নিৰ্ভৰ কৰে ৰাজনৈতিকভাৱে যদি কিছুমান বাধা আৰোপ কৰা হয় বা কিছুমান ব্যৱস্থা কৰা হয় তেতিয়া সংস্কৃতিৰ প্ৰভাৱ ৰাজনীতিৰ সংস্কৃতিৰ ওপৰত প্ৰভাৱ পৰিব ঠিক তেনেকৈ অৰ্থনৈতিক বিকাশৰ ক্ষেত্ৰৰ লগতো সংস্কৃতিৰ ওতঃপ্ৰোত জড়িত আছে আৰু আমাৰ বিভিন্ন পৰম্পৰাৰ লগত ইয়াৰ সম্পৰ্ক আছে। এতিয়া আমি দেখিবলৈ পাম যদি উদাহৰণ দিব যাওঁ কৃষি উৎপাদনৰ বিকাশ আৰু পৰিৱৰ্তন অবিচ্ছেদ্যভাৱে ভাৰতৰ বৈদিক সভ্যতাৰ উদ্ভৱ বিকাশ আৰু পৰিৱৰ্তন কৃষি বৈদিক সভ্যতাৰ লগত বিশেষভাৱে জড়িত আৰু কৃষিয়ে অৰ্থনীতিৰ মূল চাবিকাঠি আছিল সেই সময়ত কৃষিৰ লগত মানুহৰ জীৱন ধাৰণৰ মানদণ্ডৰ কথা জড়িত হৈ আছিল কৃষিজাত সামগ্ৰীয়ে এটা সামগ্ৰী আছিল যাৰ পৰা তেওঁলোকে আয় ইনকাম কৰিব পাৰিছিল আৰু সেই বৈদিক যি সভ্যতা আৰু লগত ওতঃপ্ৰোত কাৰণ সেই সময়ত কৃষিৰ লগত কৃষি প্ৰধান আছিলে সেই সভ্যতা কৃষিৰ লগত জড়িত আছিল আৰু তাৰ পৰিৱৰ্তন বা বিকাশ তাৰ উৎপাদন কৃষি উৎপাদনত অৰ্থাৎ প্ৰডাকশ্যনৰ লগত জড়িত হৈছিল অৰ্থাৎ বেছি প্ৰডাকশ্যন হ'লে বেছি আয় হ'ব আৰু সি অৰ্থনীতিৰ লগত জড়িত হ'ব আৰু ইয়ে সভ্যতাক এটা উন্নত দিশলৈ লৈ যাব। বৈদিক সভ্যতাই বৰ্ণাশ্ৰম আৰু জাতি ব্যৱস্থাৰ জন্ম দিছিল বৈদিক সভ্যতাত এটা কথা হৈছিল যে তাত জাতি ব্যৱস্থা বুলি কোৱাৰ লগে লগে আমি বিভিন্ন ধৰণৰ জাতিৰ কথা বিষয়ে জানিব পাৰিম বা আমি তাত বিভিন্ন সম্পৰ্কিত ব্যৱস্থাৰ বিষয়ে জানিব পাৰিম আৰু এই সংস্কৃতিত যথেষ্ট প্ৰভাৱ পেলাইছে জাতি সংস্কৃতিৰ লগত জড়িত জাতি বিভাজনেই সংস্কৃতিত প্ৰভাৱ পেলাইছে জাতি ব্যৱস্থা আমাৰ এক অপৰিহাৰ্য দিশ ঐতিহাসিক জটিল সমাজৰ পৰিৱৰ্তন আৰু নমনীয়তা অনুকৰণ কৰা বুলি বিভিন্ন সময়ত শাসকীয় গোটৰ প্ৰয়োজনীয়তা সলনি কৰাইছিল শাসকীয় গোটসকলে এই জাতি ধৰ্ম এইবিলাক বিভিন্ন সময়ত বিভিন্ন ধৰণে তেওঁলোকৰ নিজৰ লাভালাভৰ কাৰণে ৰাজনৈতিক লাভালাভৰ কাৰণে তেওঁলোকে প্ৰৱৰ্তন কৰিছে প্ৰাৰম্ভিক দ্ৰাবিড় সভ্যতা আছে এক নিৰ্দিষ্ট ঐতিহাসিক আৰু ইয়াৰ সাংস্কৃতিক গুৰুত্বৰ বাবে আৰু সামাজিক প্ৰেক্ষাপটত এক গুৰুত্বপূৰ্ণ প্ৰভাৱ আছে প্ৰাৰম্ভিক দ্ৰাবিড় সভ্যতাৰ এক নিৰ্দিষ্ট ঐতিহাসিক সংস্কৃতি আছে আৰু সামাজিক প্ৰেক্ষাপটত এক গুৰুত্বপূৰ্ণ প্ৰভাৱো পেলাইছিল কলা আৰু সাহিত্যৰ ক্ষেত্ৰত আমি ক'ব লাগিব যে বৌদ্ধ স্মাৰকসমূহ সমৃদ্ধ আৰু মৌৰ্য আৰু গুপ্ত যুগৰ বিভিন্ন ধৰণৰ সমৃদ্ধি দেশখনক বা ভাৰতীয় সংস্কৃতিক বা বাণিজ্যক বহু দূৰলৈ আগবঢ়াই লৈ গৈছিল চোল মন্দিৰ বা বিজয়নগৰৰ গাঁথনিৰ ক্ষেত্ৰতো একে কথা আমি ক'ব পাৰোঁ ভক্তি আন্দোলনৰ আধাৰ আছিল বাণিজ্য আৰু বাণিজ্যৰ বিকাশ
ট্ৰেড এণ্ড কমাৰ্চ বা ডেভেলপমেণ্ট অফ কমাৰ্চ এটা বিশেষ কথাৰ লগত জড়িত হৈ আছিল আৰু ইয়াৰ ফলস্বৰূপে চতুৰ্দশ আৰু পঞ্চদশ শতিকাত চহৰসমূহৰ বিকাশ হৈছিলে, যি ধৰ্মৰ নামত কিছুমান জীৱিকাত প্ৰতিবদ্ধকতা আনিছিলে, জাতিৰ ওপৰত প্ৰশ্ন উত্থাপিত হৈছিলে। ভক্তি সাধুসকলৰ প্ৰচাৰ জনসাধাৰণৰ ভাষা আৰু তেওঁলোকৰ সংকলনত বিভিন্ন ধৰণৰ তেওঁলোকৰ ভাষা, তেওঁলোকৰ প্ৰসাৰ অৱধিৰ বিকাশ সম্ভৱ হৈছিল। ৰাজস্থানী, গুজৰাটী, মাৰাঠী, পাঞ্জাবী, কাশ্মীৰী আৰু অন্যান্য আঞ্চলিক সাহিত্যৰো সেই সময়তে বিকাশ হৈছিল। এই মোগল শাসনৰ সময়ত মোগলৰ সুন্দৰ স্থাপত্যৰ সৈতে জড়িত হৈছিলে। মোগল স্থাপত্য যিটো আৰ্ট এণ্ড আৰ্কিটেক্সাৰৰ কথা আমি নাম ল'বই লাগিব। অতি সুন্দৰ, অতি মনোমোহা আৰু অতি উন্নত মানৰ মোগল সকল আৰ্ট এণ্ড আৰ্কিটেক্সাৰৰ ক্ষেত্ৰত বিশেষভাৱে উৎপত্তি লাভ কৰিবলৈ সক্ষম হৈছিলে আৰু তেওঁলোকে বিভিন্ন ধৰণে বিভিন্ন বৰ্ধিত ৰাজ্যিক এই উৎপাদনত তেওঁলোকে অংশগ্ৰহণ কৰিছিলে আৰু তেওঁলোকে নিজৰ সংস্কৃতিক আগবঢ়াই লৈ গৈছিলে। নতুন সংগীতৰ ৰূপত বিকাশ আৰু সেইবোৰ জনপ্ৰিয়তা, নতুন সংগীত, আদালত, পৃথিৱীৰ গুৰুত্বপূৰ্ণ গ্ৰন্থৰ অনুবাদ কৰা হৈছিলে সেই সময়ত, লগতে নতুন কৌশলৰ বিকাশ হৈছিলে, টেকনিক কিছুমান উদ্ভাৱন কৰা হৈছিলে আৰু এই যিবিলাক বৃদ্ধি হৈছিল তাৰ পৃষ্ঠপোষকতাৰ দ্বাৰা উৎপাদকসকলক যথেষ্ট সহায় কৰা হৈছিল, কাৰণ নতুন কৌশল বা নতুন ধৰণৰ ব্যৱস্থা যেতিয়া আহিব তেতিয়াই এই বিকাশ নিশ্চিতভাৱে হ'ব। জাতি বিৰোধী আৰু কৃষক অৰ্থনৈতিক সংগ্ৰামৰ অংশ হিচাপে সমতাৰ ধাৰণা, নাৰী শিক্ষা আৰু মুক্তিৰ বাবে গণতান্ত্ৰিক আন্দোলন, এক বৈজ্ঞানিক মেজাজ, ধৰ্মনিৰপেক্ষতা, সংস্কৃতি আৰু গণতন্ত্ৰৰ সংস্কৃতিয়ে আধুনিকতাৰ পৰিপ্ৰেক্ষিতত এক আকাৰ লৈছিল আৰু যিয়ে ব্ৰিটিছ বিজয়ৰ প্ৰভাৱৰ ফলস্বৰূপে ভাৰতত পুঁজিবাদৰ বিকাশ হৈছিলে। ৰাজনৈতিক গাঁথনি আৰু সংস্কৃতিৰ ওপৰত সেইবোৰৰ প্ৰভাৱ। পলিটিকেল ষ্ট্ৰাকচাৰে কালচাৰৰ ক্ষেত্ৰত কেনেধৰণে প্ৰভাৱ বিস্তাৰ কৰে আমি সেই বিষয়ে আলোচনা কৰিম। ৰাজনৈতিক গাঁথনিবোৰেও ইয়াৰ ইতিহাসত আমাৰ সংস্কৃতিৰ ওপৰত প্ৰভাৱ পেলাইছে। ৰাজনীতি কেনেধৰণৰ তাৰ ওপৰত আমাৰ নিশ্চিতভাৱে আমাৰ সংস্কৃতি পৰিৱৰ্তন হয়। উদাহৰণস্বৰূপে আমি চাব যাওঁ যদি গুপ্ত বিভাজনৰ পিছত ৰাজনৈতিক বিকেন্দ্ৰীকৰণৰ সময়ত সাম্ৰাজ্য আৰু পিছলৈ মোগল সাম্ৰাজ্যৰ ফলত আঞ্চলিক সংস্কৃতিৰ বিকাশ ঘটে। মোগল গুপ্তৰ সময়ত এটা সাংস্কৃতিক বিকাশ বেলেগ ধৰণে হৈছিল আৰু মোগল সাম্ৰাজ্যৰ তেওঁলোকৰ পতনৰ পিছত মোগল সাম্ৰাজ্যৰ ফলত আঞ্চলিক সংস্কৃতিৰ বিকাশ ঘটিছিল। এজন শাসকে স্বীকাৰ কৰিছিল যে ধৰ্মই সেইবোৰ বহন কৰা কলাৰ বিকাশত অনুপ্ৰাণিত কৰিব পাৰে আৰু তাৰ যোগেদি তেওঁলোকে ধৰ্মীয় অভিব্যক্তি প্ৰকাশ কৰিব পাৰে। কিন্তু এনেকুৱা নহয় যে তেওঁলোকক অন্য প্ৰকাৰে দমন কৰা হৈছিল। তেওঁলোকে ধৰ্মীয় অনুভূতি তেওঁলোকে প্ৰকাশ কৰিব পাৰিছিল আৰু তেওঁলোকৰ বিভিন্ন ধৰণৰ স্বাধীনতা আছিল। একেদৰে অতি উদাৰ, গণতান্ত্ৰিক আৰু ধৰ্মনিৰপেক্ষ শাসনেও অধৰ্মীয় বিকাশৰ সাক্ষী হ'ব পাৰে। তো দুটাৰে এনেকুৱা নহয় যে ধৰ্ম প্ৰসাৰ কৰিব দিছে আৰু অন্যান্য ক্ষেত্ৰত তাক চাপৰ মাজত ৰাখিছে আৰু কিছুমান ক্ষেত্ৰত অধৰ্মীয় বিকাশ হৈছিল আৰু তেওঁলোকক চাপত ৰখা নাই, তেনেকুৱা নহয়। আধুনিক আৰু সমসাময়িক ভাৰতত এইবিলাক আমি দেখিবলৈ পাইছোঁ। এটা অত্যাচাৰী নিয়মীয় উপনিৱেশিক শাসকৰ সময়ত দেখা পোৱা প্ৰতিবাদৰ সংস্কৃতিক অধিবেশে উদ্বুদ্ধ কৰিব পাৰে। সংস্কৃতি বিকাশৰ ক্ষেত্ৰত বাহিৰৰ পৰা কিবা প্ৰভাৱ থাকিব পাৰে নেকি? আমাৰ সংস্কৃতি যেনেকৈ বেলেগ সীমা অতিক্ৰম কৰি বেলেগলৈকে বিয়পি গৈছে, ঠিক তেনেকৈ বাহিৰৰ পৰাও আমাৰ দেশলৈকে সংস্কৃতি আহিব পাৰে। কোনো সমাজ এককভাৱে অস্তিত্ববান হোৱা নাই, যে অকলে কোনো সমাজৰ মানুহ জীয়াই থাকিব নোৱাৰে, সমাজ উন্নত হ'ব নোৱাৰে। তাৰ কাৰণে আমাক বিভিন্ন দিশত অন্যৰ সহায় সহযোগিতা আৰু তাৰ
আৰু লগত জড়িত বিষয়বোৰ নিশ্চয়কৈ আহিব বা ই অহা আন সমাজবোৰৰ সম্পৰ্কৰ দ্বাৰা প্ৰভাৱিত হয় যে আমি নিজে নিজে জীয়াই থাকিম এনেকুৱাও নহয় আৰু আমাৰ মাজত বেলেগ সংস্কৃতিয়ে আহি ভাল ল'ব সেইটোও হ'ব নোৱাৰে। এইটো আমাৰ দেশৰ ক্ষেত্ৰত আন যিকোনো দেশৰ দৰে সঁচা। এইটো আমাৰ দেশৰ ক্ষেত্ৰতো একেধৰণেই হয়, যিবোৰ আন দেশৰ ক্ষেত্ৰতো হয়। আৰু ইয়াৰ সৈতে আমাৰ সম্পৰ্ক আছে। আমাৰ সম্পৰ্ক আমাৰ নিজৰ সংস্কৃতিৰ লগত আছে, আনৰ সংস্কৃতিৰ লগত আছে। আমি ইয়াৰ পৰা বহুখিনি লৈছোঁ আৰু ইয়াত বহুত দিছোঁ। এনেকুৱা নহয় যে আমি অকল আমাৰখিনি লৈ জীয়াই আছোঁ, আমি বেলেগৰ পৰা লৈছোঁ, আমি বেলেগকো দিছোঁ আমাৰ সংস্কৃতিৰ ভাগ। আমাৰ সমগ্ৰ বৈজ্ঞানিক আৰু প্ৰযুক্তিগত ঐতিহ্য এক অংশীদাৰী ঐতিহ্য। আমি যিহেতু বৈজ্ঞানিক যুগৰ মানুহ, গতিকে বৈজ্ঞানিক এক চিন্তা চৰ্চা, প্ৰযুক্তি এইবিলাক আমাৰ ব্যৱহাৰ হৈছে আমাৰ সংস্কৃতিত। বিভিন্ন জনজাতি আৰু জাতিৰ দ্বাৰা স্থানীয় লোকসকলৰ সৈতে গ্ৰহণ কৰা আন্তঃমিশ্ৰণ ভাৰতৰ ইতিহাস, ভাৰতৰ সংস্কৃতি সমৃদ্ধ কৰিছে। যে আমাৰ সংস্কৃতিত স্থানীয় জাতি জনজাতি লোকসকলে বিভিন্ন জাতি জনজাতিৰ লগত তেওঁলোকৰ সংমিশ্ৰণ হৈছে আৰু ই আমাৰ ইতিহাসত আমাৰ সংস্কৃতিক সমৃদ্ধ কৰিছে। আৰ্যসকলে তেওঁলোকৰ সৈতে কৃষিজাত সামগ্ৰী, নতুন দেৱতা আৰু বিশ্বাসৰ প্ৰকাৰক লৈ আহিছিল। আৰ্যসকল যেতিয়া আহিছিল তেওঁলোকে কৃষিজাত সামগ্ৰী লৈ আহিছিল। এই তেওঁলোকৰ নতুন দেৱতা অৰ্থাৎ তেওঁলোকৰ ভগৱান বেলেগ আছিলে বা তেওঁলোকৰ বিশ্বাস বেলেগ আছিলে আৰু সেইবিলাক সংস্কৃতি তেওঁলোকৰ লগত লৈ আহিছিলে। তুৰ্কী বিজয়ৰ লগে লগে তুৰ্কীসকলে বাৰুদৰ সংস্কৃতি, অশ্বাৰোহী দল কিছুমান আহিছিলে, নতুন কৌশল আহিছিলে, যুদ্ধৰ কৌশল কিছুমান আহিছিলে। চিলাই কৰা কাপোৰ ব্যৱহাৰ হৈছিল তেতিয়া, গম্বুজ, খিলান বা কাগজ, গ্লাছ নিৰ্মাণৰ কৌশল কেনেকৈ বনোৱা হয়, পানী চকা হৈছে সভ্যতাৰ কিছুমান উপাদান যি বাহিৰৰ পৰা আহিছে। এইবিলাক বাহিৰৰ পৰা সভ্যতাৰ উপাদান সংস্কৃতিৰ ৰূপত তেওঁলোক যেতিয়াই ভাৰতলৈকে আহিছিল তেওঁলোকৰ লগত আহিছিলে। পাৰ্চী মোগল বিজয়ৰ পিছত প্ৰভাৱবোৰ নতুন সুৰ, সংগীত, সাহিত্যৰ অভিব্যক্তি বা ক্ষুদ্ৰ চিত্ৰকলা, বাদ্যযন্ত্ৰৰ ৰূপত বিভিন্ন দাস্তান আৰু গজল ইত্যাদিয়ে আমাৰ সংস্কৃতিৰ লগত আহি আমাৰ সংস্কৃতিক এক সুকীয়া পৰিচয় দিবলৈ সক্ষম হৈছিল। বিভিন্ন আঞ্চলিক সংস্কৃতিৰ যৌগিক সংমিশ্ৰণ আমাৰ জীৱনৰ সৈতে বিভিন্ন ধৰণে ভাগ বতৰা কৰাইছিল, বিভিন্ন বাৰ্তালাপ কৰা হৈছিল বিভিন্ন ধৰণে। আৰু ইয়েই আমাৰ বৈচিত্ৰ্যৰ মাজত সংস্কৃতিৰ এটা একতা বহন কৰিছিল। ডাইভাৰ্চিটিটো আছে, তাৰ মাজত বিভিন্ন সংস্কৃতি আহি আকৌ তাক এটা বেলেগ মাত্ৰা প্ৰদান কৰিছিল। সাংস্কৃতিক সজাগতা আৰু ইয়াৰ ইতিহাস। কালচাৰেল এৱাৰনেছ এণ্ড হিষ্ট্ৰী। আমি যদি চাব যাওঁ আমাৰ কালচাৰেল এৱাৰনেছ বা তাৰ বুৰঞ্জী আমি জানিব পাৰিম ইয়াৰ পৰা। সাংস্কৃতিক সজাগতাৰ ইতিহাসৰ সৈতে সম্পৰ্ক আছে। সংস্কৃতি আমাৰ সজাগতাৰ ইতিহাসৰ সৈতেও জড়িত। উদাহৰণস্বৰূপে এক বৈজ্ঞানিক মেজাজ হৈছে কেৱল আধুনিকতাৰ পৰিপ্ৰেক্ষিতত যে সম্ভৱ ধৰ্ম নিৰপেক্ষতা আৰু বৌদ্ধবাদৰ মনোভাৱৰ দৰে। আমি আমাৰ প্ৰাচীন অতীতত এই মূল্যবোধবোৰৰ সজাগতা আৰু চেতনা বিচাৰিব নোৱাৰো। অতীতৰ বহুতো গুৰুত্বপূৰ্ণ বস্তু থাকিব পাৰে, নিশ্চিতভাৱে থাকিব পাৰে, কিন্তু একে সময়তে দাসত্ব, জাতি ব্যৱস্থা, দলিত আৰু মহিলাৰ বিৰুদ্ধে বৈষম্য, ধৰ্মীয় আদি বহুতো বস্তু আছে, অসহিষ্ণুতা ইত্যাদি, যাক আজি আমাৰ বিকাশৰ প্ৰতি বিদ্বেষপূৰ্ণ হিচাপে চাব লাগিব। অতীতত এনেকুৱা ব্যৱস্থা আছিল য'ত দাসত্ব আছিল, স্লেভাৰী, জাতি ব্যৱস্থা, কাষ্ট চিষ্টেম বা দলিতসকল যি আমি আনটাচেবল বুলি কৈছোঁ, বা মহিলাসকলৰ বিৰুদ্ধে বৰ্ণ বৈষম্য কথা আহিছে, ধৰ্মীয় কথাবিলাক ইয়াত জড়িত হৈ আছে, ইয়াত অসহিষ্ণুতা কথা আহি আছে। তো এইবিলাক বিদ্বেষপূৰ্ণ ব্যৱস্থাও চলি আছিল। অতীত আৰু উপস্থিত
সমালোচনামূলকভাৱে পৰীক্ষা কৰিব লাগিব আৰু তাৰপিছত ইতিবাচক বস্তুবোৰ আমি যাৰ যিটো পজিটিভিটি থাকিব সেইটোক আমি গ্ৰহণ কৰিব লাগিব আৰু যিবিলাক নেতিবাচক থাকিব সেইবিলাক আমি বাদ দিব লাগিব। অৰ্থাৎ আমি জাতি ব্যৱস্থা নোহোৱা কৰিব লাগিব, দলিতসকলক সমানে অধিকাৰ দিব লাগিব, মহিলাৰ বিৰুদ্ধে বৈষম্য নাথাকিব বা ধৰ্ম আমি অনুকৰণ কৰাৰ ক্ষেত্ৰত তাত কোনো বাধা নিষেধ বা বৈষম্য থাকিব নালাগিব। আৰু এইবিলাক যেতিয়া আমি কৰিম তেতিয়া আমি গম পাম যে আমাৰ সংস্কৃতি উন্নত আৰু আমি সাংস্কৃতিক বিকাশত অৰিহণা যোগাইছোঁ। আমি এই সম্পৰ্কত এজন মহান সংস্কৃত কবিৰ কিছুমান শাৰী আছে আৰু আমি তাক উপযুক্তভাৱে আমি তাক ব্যাখ্যা কৰিব পাৰোঁ। পুৰণি সকলোবোৰ ভাল হোৱাৰ প্ৰয়োজন। এনেকুৱা নহয় যেতিয়া পুৰণা সংস্কৃতি যে বা পুৰণা সভ্যতাত সকলোবিলাকে ভাল আছে। সেইকাৰণে কৈছে পুৰণি সকলোবোৰ ভাল হোৱাৰ প্ৰয়োজন। পুৰণিটো পুৰণি সেইবিলাক অতীত হৈ গ'ল, কিন্তু যিবোৰ নতুন সেয়া বেয়া হোৱাৰ প্ৰয়োজন। যেনেকৈ পুৰণি সকলোবোৰ ভাল হোৱাৰ প্ৰয়োজন নাই, ঠিক তেনেকৈ নতুনবোৰ বেয়া হোৱাৰ প্ৰয়োজন নাই, অৰ্থাৎ নতুনবোৰ ভাল হ'ব লাগে। বেয়াখিনি আমি বাদ দি তাৰ পৰা ভালখিনি বাছি লৈ আৰু তাত আমি সংযোজন ঘটাই আমাৰ সংস্কৃতি, আমাৰ ঐতিহ্য, আমাৰ পৰম্পৰা বা আমাৰ সভ্যতাক আমি আগুৱাই লৈ যাব লাগে। জ্ঞানী পুৰুষসকলে এটা কঠিন পৰীক্ষাৰ পিছত সিদ্ধান্ত লয়। যিবিলাক জ্ঞানী মানুহ, ইণ্টেলেকচুৱেল পিপল, তেওঁলোকে কি কৰে? তেওঁলোকে wise men decide after a down test. কঠিন সিদ্ধান্ত এটা পৰিস্থিতিৰ পিছত তেওঁলোকে এটা সুন্দৰ সিদ্ধান্ত লয় আৰু যিয়ে তেওঁলোকক আগুৱাই লৈ যোৱাত সহায় কৰে। ঠিক তেনেকৈ মূৰ্খসকল যিবিলাক আছে তেওঁলোকে যিবিলাক বেয়া পথ, বেয়া ৰাস্তা, বেয়া দিশ সেইবিলাক জানি বুজিও তেওঁলোকে সেই দিশেৰে আগবাঢ়ে। অৰ্থাৎ ইয়াৰ পৰাই বুজিব লাগিব যে আমি এনেকুৱা এটা পৰিৱেশত উপনীত হ'ব লাগিব যিয়ে আমাৰ সভ্যতা, সংস্কৃতি বা কলা বা বিভিন্ন আচাৰ ব্যৱহাৰক আমাক এটা উন্নত পৰ্যায়লৈ লৈ যাব পাৰে। ঐতিহাসিক বিপদত আমাৰ সংস্কৃতি, সভ্যতা বা ঐতিহ্য কেনেধৰণে এটা পৰিৱৰ্তন ঘটিছিল বিভিন্ন সময়ত সেই বিষয়ে আমি জানিব পাৰিম। এইখিনি অধ্যয়ন কৰাৰ পিছত এই শাখাত আমি আলোচনা কৰিম যে আমাৰ সংস্কৃতি কেনেদৰে ঐতিহাসিকভাৱে বিভিন্ন পৰ্যায়ত বিকশিত হৈছিল। হিষ্টৰিকেলি ষ্টেপ বাই ষ্টেপ কেনেকৈ বিভিন্ন পৰ্যায়ত বিকশিত হৈছিল, ডেভেলপ হৈছিল। প্ৰাচীন কালৰ পৰা হৰপ্পা সভ্যতা আৰম্ভ কৰি আমি মধ্যযুগলৈ যদি যাওঁ, আমাৰ সাংস্কৃতিক ঐতিহ্যৰ সন্ধানত সময় আৰু তাৰপিছত আধুনিক আৰু সমসাময়িকলৈ আমি যদি যাওঁ, তেতিয়া আমি দেখিম যে আমাৰ বিভিন্ন ধৰণৰ পৰিৱৰ্তন হৈছে। আমি মধ্যযুগৰ আৰম্ভণিলৈকে এই গোটটোত আমি আমাৰ আলোচনা সীমাবদ্ধ ৰাখিছোঁ। এইটো নহয় যে আমাৰ ষ্টোন এজ যুগৰ বা নিয়লিথিক যুগৰ লোকসকলৰ কোনো সংস্কৃতি নাছিল। পুৰণা হ'ল বুলিয়ে যে তেওঁলোকৰ কোনো সংস্কৃতি নাছিল, তেওঁলোকৰ কালচাৰ নাছিল। তেওঁলোকে জুইয়ে যেতিয়া আৱিষ্কাৰ হোৱা নাছিল, কেঁচা খাদ্য খাইছিল। জুই আৱিষ্কাৰ হোৱাৰ পিছত তেওঁলোকে সিদ্ধ কৰি বা পুৰি খাইছিল, বা যেতিয়া কৃষি আৱিষ্কাৰ হ'ল তেতিয়া মানুহবিলাকে এটা স্থায়ী জীৱন যাপন কৰিবলৈ আৰম্ভ কৰিলে, সমাজ পাতি বাস কৰিবলৈ আৰম্ভ কৰিলে। তাৰ আগত মানুহবিলাক ইয়াৰ পৰা তাত খাদ্য ৰন্ধনত ঘূৰি ফুৰিছিল। গতিকে সেই সময়ত তেওঁলোকৰ সেয়ে কালচাৰ আছিল আৰু আমি আজিৰ দিনত আমাৰ কালচাৰৰ মাজত পাৰ্থক্য আছে। বহুতো আমি গুহাৰ চিত্ৰ আমি তাত পাইছোঁ যে তেওঁলোকে গুহাত বাস কৰিছিল আৰু তেওঁলোকৰ সংস্কৃতি আছিলে। এই গোটেই হিষ্টৰিকেল ইভলিউশ্যনৰ সময়ত আমি হৰপ্পাৰ কথা ক'ব লাগিব, বা বৈদিক চিভিলাইজেশ্যনৰ কথা ক'ব লাগিব, বা বুদ্ধিষ্ট ধৰ্মৰ বিষয়ে আমি ক'ব লাগিব। হৰপ্পা সভ্যতাৰ সুযোগ আৱিষ্কাৰ, যদিও হৰপ্পা সভ্যতা বহুত আগৰ সভ্যতা আছিল, কিন্তু তাক আৱিষ্কাৰ কৰা হৈছিল প্ৰায় 19শ শতিকাৰ শেষৰ ফালে। আৰু এইটো একেবাৰে সঁচা যে ই ভাৰতৰ প্ৰাচীনতম সভ্যতা আছিল আৰু মেচপটেমিয়াত আৰু ইজিপ্তৰ সভ্যতাৰ ঠিক সমসাময়িক সভ্যতা আছিল, যি প্ৰাচীন ইৰাকত আছিল। আৰু অৱশ্যে কেৱল 20 শতিকাৰ আৰম্ভণিতে আমাৰ এই সভ্যতা নিৰ্ধাৰণ কৰা হৈছিল।
এইটো এটা হৰপ্পাৰ মহেঞ্জোদাৰোৰ যেতিয়া খনন কাৰ্য আৰম্ভ হৈছিল তাৰ পৰা বিভিন্ন বস্তু আৱিষ্কাৰ হৈছিল আৰু তেতিয়া আমাৰ এই সভ্যতা সংস্কৃতিৰ বিষয়ে আমি জানিব পাৰিছিল এইটো এটা ৫,০০০ বছৰ পুৰণি সভ্যতা এলাপেচা নহয় ৫,০০০ বছৰ পুৰণি সভ্যতা এটা বহন কৰি আহিছে আৰু এক নিৰন্তৰ স্তৰৰ প্ৰতিনিধিত্ব কৰিছিল এটা যুগৰ সাংস্কৃতিক বিকাশ হৈছিল আৰু সেই সময়ত য'ত লো আৱিষ্কাৰ হোৱা নাছিল তেতিয়া মানুহে ব্ৰঞ্জ ব্যৱহাৰ কৰিছিল ঠিক তেনেকে বিভিন্ন সঁজুলি অস্ত্ৰ প্ৰস্তুত কৰিছিল হৰপ্পা লিপি পাঠবিলাক উদ্ধাৰ বিভিন্ন ধৰণৰ পাঠ এতিয়াও উদ্ধাৰ হোৱা নাই এই সভ্যতাৰ বিষয়ে আমাৰ জ্ঞান মুখ্যতঃ পুৰাতাত্ত্বিক অনুসন্ধানৰ ওপৰত আধাৰিত তো আমাৰ আৰ্কিঅলজিৰ ওপৰত আমাৰ ইয়াৰ জ্ঞান সীমাবদ্ধ হৈ আছে বা আধাৰিত হৈ আছে এই অধ্যয়নবোৰে আমাক দেখুৱাইছে যে বিভিন্ন সভ্যতা তাত আৰবান অৰ্থাৎ চহৰীয়া সভ্যতা আৰু এই সভ্যতা এতিয়া বৰ্তমানৰ ভাৰত আৰু পাকিস্তানৰ বহুতো বিয়পি গৈছিল মহেঞ্জোদাৰো হৰপ্পা কালিবাগান লোথাল ইত্যাদি এই সময়ৰ এখন মুখ্য চহৰ আছিল এই সভ্যতাৰ মুখ্য চহৰৰ ভিতৰত যদি আমি চাওঁ যে মহেঞ্জোদাৰো হৰপ্পা কালিবাগান লোথাল এইবিলাক মুখ্য চহৰ আছিল আৰু এইবিলাকৰ সমাজ সংস্কৃতি বা তাৰ পৰম্পৰা বিভিন্ন ধৰণে উন্নত মানৰ আছিল আমি হিন্দু সভ্যতাৰ উপত্যকাৰ কথা যদি আমি ক'ব যাওঁ আমি দেখিম যে তাত এটা উন্নত মানৰ তেওঁলোকে জীৱন নিৰ্বাহ কৰিছিল কাৰণ তেওঁলোকৰ ৰাস্তাবিলাক বহল আছিল চিধা আছিল অৰ্থাৎ টাউন প্লেনিঙৰ কথা ক'ব যাওঁ নগৰ পৰিকল্পনাৰ কথা ক'ব যাওঁ তেতিয়া আমি দেখিম যে তেওঁলোকৰ বহুত উন্নত মানদণ্ডৰ আছিল ঘৰবোৰ ইটাৰে বনাইছিল ওখ আছিলে বাথৰুম তেওঁলোকে গা ধোৱাৰ কাৰণে বেলেগ বেলেগ প্ৰাইভেট পাব্লিক সকলোবিলাক তেওঁলোকে বনাইছিলে ড্ৰেইন বনাইছিলে সুন্দৰকৈ ই এটা উন্নত সংস্কৃতিৰ পৰিচয় দিয়ে বিভিন্ন চহৰৰ মাজত ধাৰণা এক নিৰ্দিষ্ট তাৰ একতা আছিল হৰপ্পা চহৰৰ দুটা অংশত বিভক্ত কৰা হৈছিল যিটো শাসকসকলৰ বাবে তেওঁলোকে এখন উত্থাপিত মঞ্চত তেওঁলোকে থিতাপি লৈছিল আৰু সাধাৰণ লোকসকলে এটা নিৰ্ধাৰিত নিম্ন চহৰ বুজাইছিল উচ্চ আৰু নিম্ন দুটা ভাগত ভাগ কৰি তেওঁলোকে বাস কৰিছিল ঘৰবোৰ নিৰ্মাণ কৰিছিল বিভিন্ন বস্তুৰে আৰু তাৰে ভিতৰত পুৰা ইটা পেক কৰা ইটা তেওঁলোকে ব্যৱহাৰ কৰিছিল অৰ্থাৎ ৫,০০০ বছৰ পুৰণি তেতিয়াই ইটাৰ ব্যৱহাৰ হৈছিল আৰু তাক পুৰি পেলাই ব্যৱহাৰ কৰা আৰু ইয়ে ভাৰতীয় সংস্কৃতিক এটা অনন্য ক্ষেত্ৰলৈকে লৈ গৈছিল আৰু আনফালে এই বকাৰো ইটা তেওঁলোকে বনাইছিল এই ইটাবোৰ মানৱ শ্লেজাৰ আছিল আৰু যিয়ে দেখুৱাইছিল যে ইটা নিৰ্মাণৰ বৃহৎ পৰিমাণৰ আয়োজন কৰা বহুত ধৰণৰ ইটা তেওঁলোকে বনাইছিল আৰু ইটা যেতিয়া বনাইছিল তেতিয়া নিশ্চয় ঘৰবোৰ পকী আছিল আৰু পকী আছিল তাৰ অৰ্থ এইটো যে তেওঁলোকৰ সভ্যতা সংস্কৃতি নগৰমুখী আছিল নগৰ পৰিকল্পনাৰে হৰপ্পাসকল আমি ইতিমধ্যে কৈ থৈছোঁ মৃৎশিল্পীবোৰে বৃহৎ অঞ্চলত বিভিন্ন বস্তু পোৱা গৈছিল আৰু তাত বিভিন্ন আৰ্হি তেওঁলোকে দেখুৱাইছিল তেওঁলোকে মৃৎশিল্পৰ পৰম্পৰা নিৰ্মাণে বহুতৰ সৈতে কৰিব পাৰিছিল আৰু বিভিন্ন ধৰণৰ পৰিৱৰ্তন তাত দেখিবলৈ পোৱা গৈছিল টেৰাকোটা তাত কালচাৰ যে ভাস্কৰ্যবিলাক বা ব্ৰঞ্জ আৰু শিলৰ তেওঁলোকে বিভিন্ন বস্তু বনাইছিল হৰপ্পা মৃৎশিল্প আৰু চিল তাত বিভিন্ন ধৰণৰ চিল পোৱা গৈছিলে তাত ফিগাৰ্ছ কিছুমান পোৱা গৈছিলে সেইবিলাকত হাড় বা ৰাম বা গছৰ বা চিহ্ন পোৱা মাছৰ চিহ্ন পোৱা গৈছিলে হৰপ্পাসকলে পিপল গছ আৰু ফালাচক উপাসনা কৰিছিলে আৰু তাত এটা শিৱৰ ছবি আছিলে যি আজিৰ ভাৰতত অপৰিহাৰ্য ধৰ্মীয় প্ৰতীক হৈ আছে এতিয়াও শিৱক আমি পূজা কৰি আছো বৈদিক সভ্যতা আমি কথা ক'ব লাগিব যাক নেকি বেদৰ লগত জড়িত সভ্যতা হয় ভাৰতলৈ আৰ্যসকলৰ যেতিয়া আগমন হৈছিল তেতিয়া বৈদিক সভ্যতাৰ লগত আমাৰ সম্পৰ্ক হৈছিলে আৰু ই প্ৰায় 1500 খ্ৰীষ্টাব্দৰ পৰা খ্ৰীষ্টপূৰ্বৰ পৰা প্ৰায় 600 খ্ৰীষ্টপূৰ্বলৈকে চলিছিল হৰপ্পা সভ্যতাৰ বিপৰীতে যিটো চহৰ আধাৰিত আছিল ই এক
কৃষি এই ওপৰত নিৰ্ভৰশীল সভ্যতা আছিল। এই সময়ত তাৰ সৈতে সম্পৰ্কিত বহুতো বৈশিষ্ট্য আছিল, যিটো আমি হিন্দু ধৰ্ম বুলি ক'ব পাৰোঁ। ই আজি আমাৰ সাংস্কৃতিক স্বকীয় স্থায়ী কৃষি, গৰুৰ ব্ৰিডিং বা গৰুৰ কেন্দ্ৰীয়তা ৰূপতে আমাক দেখুৱাইছে। তাত ভিন্ন ধৰ্মৰ কথা কোৱা হৈছে। তাৰপিছত আমি দেখিম যে বৌদ্ধ যুগৰ কথা। ৬ষ্ঠ শতিকাত ব্ৰাহ্মণসকলে বিভিন্ন ধৰণে সমাজত এটা আধিপত্য বিস্তাৰ কৰিছিল, আৰু সেইকাৰণে তাত বিৰোধিতা বাঢ়িছিল, আৰু তাৰ পৰিপ্ৰেক্ষিতত নতুন ধৰ্মীয় ধাৰণাৰ উদ্ভৱ হৈছিল। আৰু সেইবিলাকেই আছিল বৌদ্ধ ধৰ্মৰ প্ৰভাৱ। তেওঁলোকৰ কাৰণসমূহ অনুসৰণ কৰা হৈছিল, আৰু বৈদিক ৰীতি নীতিবোৰত বেছিভাগ সামাজিক গোটৰ বাবে আটাইতকৈ বিস্তৃত আৰু কম্পাৰ্চনাছ আছিল। তাত অৰ্থহীন চাৰ্কমানিছ আৰু ত্যাগ আছিল, যাৰ ফলত প্ৰচুৰ বিয়া হৈছিল। যিহেতু ব্ৰাহ্মণসকলৰ এই ৰীতি নীতি এক্সিকিউটড আছিল, তেওঁলোকে এইবিলাক প্ৰৱৰ্তন কৰিছিল। আন গোটবোৰৰ ওপৰত তেওঁলোকৰ আধিপত্য প্ৰতিষ্ঠা কৰিবলৈ তেওঁলোকে যত্ন কৰিছিল। ইয়াৰ ফলত ক্ষত্ৰিয় আৰু বৈশ্য বহুত গোটেই অসন্তুষ্টি দেখাইছিল, আৰু তেওঁলোকে শক্তিশালী ৰূপত তেওঁলোকৰ প্ৰকাশভংগী ব্যক্ত কৰিছিল, আৰু তেওঁলোকে বিভিন্ন ধৰণে সমাজত পৰিৱৰ্তন আনিবলৈ যত্ন কৰিছিল। সামাজিক স্থিতি জন্মৰ সৈতে সম্পৰ্কিত হৈ পৰিছিল। যে সামাজিক স্থিতি কথা যদি আমি ক'ব যাওঁ, ই আমাৰ জন্মৰ সৈতে সম্পৰ্কিত হৈ পৰিছিল। আৰু জাতি ব্যৱস্থা যিটো আগতে এনেধৰণে প্ৰস্তুত কৰা হৈছিল, ব্যক্তিগত শ্ৰেণীবোৰ ক্ষতিগ্ৰস্ত হৈছিল, আৰু সামাজিক নবেলটিজৰ বিৰল হৈ পৰিছিল। এইটো আছিল ব্ৰাহ্মণৰ আধিপত্য আৰু বৰ্ধিত ৰাজনৈতিক ব্যৱস্থা, আৰু তাৰ ফলত অসন্তুষ্টি, ক্ষত্ৰিয় আৰু বৈশ্যসকলৰ মাজত অসন্তুষ্টি সৃষ্টি হৈছিল, আৰু অৰ্থনৈতিক শক্তি আৰু ধৰ্মীয় শক্তিৰ এইবিলাকত সমৰ্থন কৰিছিলে। মহাবীৰ আৰু গৌতম বুদ্ধই এই দুজন সেই সময়ৰ মহান ধৰ্মীয় নেতা আছিল। তেওঁলোকৰ ধাৰণাবোৰৰ শক্তি তেওঁলোকৰ পৃথিৱীৰ সৰ্বশ্ৰেষ্ঠকালৰ ভিতৰত বুলি আমি ক'ব পাৰোঁ। জৈন আৰু মহাবীৰে গৌতম বুদ্ধৰ শিক্ষাৰ ফলস্বৰূপে ক্ৰমান্বয়ে বুদ্ধ ধৰ্মৰ উদ্ভৱ হৈছিল। জৈন ধৰ্মৰ অনুগামীসকল বেছিভাগ বৈশ্যসকলৰ মাজৰ পৰাই আহিছিল, আৰু সকলো সম্প্ৰদায়ৰ মাজত বৌদ্ধ ধৰ্মৰ অনুগামী আছিল। বৌদ্ধ ধৰ্মত সকলো সম্প্ৰদায়ৰ মানুহ জড়িত হৈ পৰিছিল। সেই সময়ত বৌদ্ধ ধৰ্ম দূৰ দূৰলৈ বিয়পি পৰিছিল। ইয়াৰ এক সময়ৰ ভিতৰত প্ৰায় সমগ্ৰ এছিয়াৰ বৌদ্ধ ধৰ্মৰ দ্বাৰা প্ৰভাৱিত হৈছিল, যি সভ্যতাৰ শিখৰত প্ৰতিনিধিত্ব কৰিছিল। বৌদ্ধ ধৰ্মই প্ৰায় 1000 বছৰ ধৰি বিভিন্ন অনুষ্ঠিত কৰিছিল, আৰু ভাৰতীয় সংস্কৃতি আৰু সমাজক যথেষ্টভাৱে প্ৰভাৱান্বিত কৰিছিল, আৰু বহুত ইয়াৰ মূল্যবোধ আৰু ইয়াৰ ব্যৱস্থা, সাংস্কৃতিক ঐতিহ্য এক অন্য সাংস্কৃতিক ক্ষেত্ৰত এক অন্যতম আছিল। আমি আমাৰ সাংস্কৃতিক পৰম্পৰালৈ এই ধৰ্মীয় ধাৰণাবোৰৰ গুৰুত্বপূৰ্ণ যিবিলাক অৱদান আছিল, তলত আমি তাৰ বিষয়ে অকণমান জানিবলৈ যত্ন কৰিম। জৈন আৰু বৌদ্ধ ধৰ্মই সামাজিক বৈষম্য ধাৰণাৰ বিৰুদ্ধে ব্ৰাহ্মণসকলৰ প্ৰচাৰ আৰু বৰ্ণাশ্ৰমী প্ৰণালীৰ বিৰুদ্ধে প্ৰতিনিধিত্ব কৰিছিল। সেইবিলাক তেওঁলোকে নোহোৱা কৰিবলৈ যত্ন কৰিছিল। তেওঁলোকে সমাজৰ প্ৰচলিত ৰীতি নীতি আৰু ত্যাগৰ বিৰোধিতা কৰিছিল। বিভিন্ন ধৰণৰ সমাজত প্ৰচলিত ৰীতি নীতি বা চেক্ৰিফাইচ এইবিলাক তেওঁলোকে মানি ল'ব খোজা নাছিল, তেওঁলোকে বিৰোধিতা কৰিছিল। যিবিলাক ব্ৰাহ্মণসকলে মানুহৰ মাজত জীয়াই ৰাখিবলৈ যত্ন কৰিছিল, তাৰ সলনি তেওঁলোকে ৰাখিছিল পৰৱৰ্তী পৃথিৱীৰ ব্যক্তিসকলৰ ভাগ্য নিৰ্ণয় কৰা হিচাপে কৰ্মৰ ওপৰত গুৰুত্ব দিয়া। অৰ্থাৎ কৰ্মই ধৰ্ম, আৰু কৰ্মই নিজৰ ভাগ্য নিৰ্ণয় কৰিব, আৰু তাৰ ওপৰত তেওঁলোকে গুৰুত্ব দিবলৈ যত্ন কৰিছিল। আৰু তাৰে লগে লগে তেওঁলোকে অহিংসতা, মানৱতাবাদ বা নৈতিক জীৱনৰ ওপৰতো যাতে এই নতুন ধৰ্মই চাপ পেলাব পাৰে, তাৰ ওপৰত বিশেষ গুৰুত্ব দিছিল। ব্ৰাহ্মণীয় আধিপত্যৰ এটা সঁজুলি আছিল তেওঁলোকৰ এটা ভাষা, আৰু সেই ভাষাৰ ভিতৰত আছিল বেদ। আৰু বেদ অৰ্থাৎ বেদ মানে হ'ল সংস্কৃতত লিখা হৈছিল, আৰু সেইটো তেওঁলোকে জানিছিল। তাৰ ফলত তেওঁলোকে বিভিন্ন ধৰণে অন্যান্য মানুহবিলাকক সফল কৰিবলৈ ধৰিছিল। নতুন ধৰ্মসমূহে জনপ্ৰিয় ভাষাসমূহৰ ওপৰত অধিক গুৰুত্ব আৰোপ কৰিছিল, আৰু তেওঁলোকে তাত অকল সংস্কৃতে নহয়, পালি, প্ৰাকৃত আৰু মগাধী ভাষাও তাত ব্যৱহাৰ কৰিছিল। গতিকে তাত মানুহৰ স্বাধীনতা বেছি আছিল। এইবোৰত বৌদ্ধ আৰু জৈন
গ্ৰন্থ লিখা হৈছিল এইবিলাক ভাষাত আৰু সেইবোৰ পঢ়া বা ব্যাখ্যা কৰাৰ পৰা কাকো বঞ্চিত কৰা হোৱা নাছিল। এইটোৱে স্থানীয় সাহিত্যৰ বিকাশৰ উপায় পথ প্ৰশস্ত কৰিছিলে। এই সময়ছোৱাত স্থাপত্যৰ ভাস্কৰ্যৰ নতুন উচ্চতালৈ উত্থান ঘটিছিল। মন্দিৰসমূহ বিভিন্ন ধৰণৰ মন্দিৰ নিৰ্মাণ কৰা হৈছিল। চান্দিয়াল, নাগাৰী বা বেশ্বনগৰ বা নাগাৰ্জুন কন্দাত বা খনন কাৰ্যত বিভিন্ন গাঁথনি পোৱা গৈছিল। বৌদ্ধ স্তূপ, য'ত গুৰুত্বপূৰ্ণ ব্যক্তিসকলৰ নস্বতে বিচাৰি পোৱা গৈছিলে। বৌদ্ধ ইয়াত য'ত বিহাৰ আছিলে। চানমাছি আৰু ভৰপুত, য'ত মধ্যপ্ৰদেশ, এইবিলাক বিভিন্ন জেগাত তাৰ মঠ মন্দিৰ আদি কৰি বিভিন্ন বস্তু পোৱা গৈছিল। গুহা স্থাপত্যটো গুহা চিত্ৰকলাৰ নতুন উচ্চতালৈকে লৈ গৈছিল। এই অমৰাৱতী কলা বিদ্যালয়সমূহে এই সময়ছোৱাত মহান সৌন্দৰ্য চিত্ৰ প্ৰস্তুত কৰিছিল। আৰু এই সময়ছোৱাত আমি দেখিবলৈ পাইছোঁ যে আজি আৰু প্ৰতি বছৰে তাত বিভিন্ন ঠাইত স্মাৰক আৰু পৰিসংখ্যা যথেষ্ট তাত পৰ্যটকৰ আগ্ৰহ দেখিবলৈ পোৱা গৈছিল। হাজাৰ হাজাৰ তীৰ্থযাত্ৰী বা পৰ্যটক এই স্থানসমূহ দৰ্শন কৰিবলৈ আহিছিল। এই সময়ছোৱাতে দক্ষিণ ভাৰতৰ সৰ্বশ্ৰেষ্ঠ সকলৰ ভিতৰত অন্যতম আছিল এই সাতবাহনসকল। আৰু তেওঁলোকে বিভিন্ন ক্ষেত্ৰত সেই শতিকাত বিভিন্ন ধৰণে তেওঁলোকৰ সাংস্কৃতিক ঐতিহ্য কঢ়িয়াই আনিছিল। তেওঁলোকক অন্ধ্ৰ ৰাজবংশৰ বুলিও কোৱা হৈছিল। তেওঁলোকে তেওঁলোকৰ ধৰি ৰাখিছিল এইবিলাক প্ৰভাৱ বিভিন্ন ধৰণে। তামিল ভাষাত প্ৰসিদ্ধ সংগম কবি আছে, কবিতা এটা পণ্ডিতসকলৰ একাডেমীৰ দ্বাৰা সংগ্ৰহ কৰা হৈছিল আৰু তাক শ্ৰেণীবদ্ধ কৰা হৈছিল। এইটো আমাৰ অন্যতম মহান সাহিত্য পৰম্পৰা প্ৰদান কৰে। তাৰপিছত আমি দেখিম যে গুপ্ত পিৰিয়ড, গুপ্ত সময়। খ্ৰীষ্টীয় ২য় শতিকাৰ মৌৰ্য সাম্ৰাজ্যৰ পতনৰ পিছত ভাৰতত কোনো ডাঙৰ ৰাজনৈতিক গাঁথনি নাছিল আৰু কুষাণসকলে উত্তৰ আৰু সাতবাহনে দক্ষিণ ভাৰতত শাসন কৰিছিল। বহুতো সৰু ৰাজ্যই ভাৰতৰ বৃহৎ অংশতো আনকি শাসন কৰিছিল। গুপ্তসকলৰ উত্থানৰ লগে লগে খ্ৰীষ্টীয় ৪ৰ্থ শতিকাত পুনৰ সৰ্বভাৰতীয় সাম্ৰাজ্য গঢ়ি তোলাত প্ৰয়াস কৰা হৈছিলে। সমুদ্ৰগুপ্ত আৰু চন্দ্ৰগুপ্তৰ ৰাজত্বকালত খ্ৰীষ্টপূৰ্ব চন্দ্ৰগুপ্তৰ দ্বাৰা স্থাপিত গুপ্ত শক্তি এই সময়ত শীৰ্ষত উপনীত হৈছিল। গুপ্তা এজক আমি গল্ডেন এজ বুলি কওঁ। তাত বিভিন্ন ধৰণে সাংস্কৃতিক, ৰাজনৈতিক বা অৰ্থনৈতিক এই দিশত উন্নত শিখৰত উপনীত হৈছিলে। শাসৰ প্ৰক্ৰিয়াৰ সময়ত সমাজ আৰম্ভ হৈছিল আৰু স্কন্দগুপ্ত ৰাজত্বকালত ঠিক তেনেকৈ আমি খ্ৰীষ্টীয় ৭ম শতিকাৰ আৰম্ভণিতে সাম্ৰাজ্যিক পুনৰুজ্জীৱিত কৰাৰ এটা চেষ্টা কৰিছিলে আৰু শতাব্দীৰ মাজভাগত তেওঁৰ মৃত্যুৰ পিছত তেওঁৰ সাম্ৰাজ্য এটা পতন ঘটিছিলে। গুপ্তকালক প্ৰায়ে সৰ্বভাৰতীয় সংস্কৃতিৰ সৰ্বোচ্চ প্ৰকাৰৰ প্ৰতিনিধিত্ব কৰা বুলি বৰ্ণনা কৰা হয়। মই ইতিমধ্যে কৈছোঁ যে আমি গুপ্ত যুগ, সোণালী যুগ বুলি কোৱা হয়। এতিয়ালৈকে যিহেতু সাহিত্য আৰু দাৰ্শনিক সাফল্যৰ কথা আমি কৈছোঁ, এই বিবৃতিত বিভিন্ন ধৰণৰ সত্যতা আছে। সংস্কৃত মহাকাব্য, ৰামায়ণ আৰু মহাভাৰত এই সময়ত বিভিন্ন ধৰণৰ তাত গ্ৰন্থ ৰচনা কৰা হৈছিল। কোৱা হৈছিল যে এই সময়ছোৱাত বিভিন্ন ধৰণৰ বিষয় সংগ্ৰহ কৰা হৈছিল। এই সময়ছোৱাত হিন্দু ধৰ্ম আৰু পুনৰ উত্থান দেখিবলৈ পোৱা গৈছিল। বৌদ্ধ ধৰ্ম আৰু ব্ৰাহ্মণসকলৰ মাজত বিতৰ্কৰ আৰম্ভণি হৈছিল। হিন্দু সামাজিক আৰু পাৰিবাৰিক আইনৰ সংহতিৰ মনোৰ দ্বাৰা কৰা হৈছিল। বৃহস্পতি আৰু কাটিয়ানা জাতি ব্যৱস্থা, যুটীয়াবাদীৰ ব্যৱস্থা আৰু পৰিয়াল আৰু সমাজৰ মহিলাসকলৰ অধীনস্থ স্থিতিসমূহ প্ৰতিষ্ঠিত কৰা হৈছিল। এই সময়ছোৱাতে ব্ৰাহ্মণসকলৰ সমাজত তেওঁলোকৰ প্ৰভাৱশালী আৰু সুবিধাপ্ৰাপ্ত স্থিতি পুনৰ অৰ্জন কৰিবলৈ তেওঁলোকে যত্ন কৰিছিলে। হিন্দু ধৰ্মৰ ত্যাগৰ পৰা মূৰ্তি পূজালৈকে গুৰুত্ব দিয়া হৈছিল। হিন্দু ধৰ্মত যিহেতু ত্যাগ, চেক্ৰিফাইচ বুলি কোৱা হৈছে, বলিবিধানৰ কথা কোৱা হৈছে ইয়াত, আৰু মূৰ্তি পূজা গুৰুত্ব দিয়া হৈছিল। আৰু ইয়াতে 3টা ত্ৰিমূৰ্তিৰ কথা কোৱা হৈছে, ব্ৰহ্মা, বিষ্ণু আৰু মহেশ্বৰৰ কথা কোৱা হৈছে। ভক্তিমূলক উপাসনা উৎসাহিত কৰা হৈছিল। বৈষ্ণৱ ধৰ্ম আৰু স্কাইভিজিমৰ মাজত এটা বিভাজন ঘটিছিল। হিন্দু চিন্তাবিদসকলৰ সময়ত এটা সক্ৰিয় তত্ত্ব বিকশিত কৰিছিল আৰু বিভিন্ন স্তৰত তাক বিভক্ত কৰা হৈছিল, য'ত নেকি সত্য যুগ, ত্ৰেতা যুগ বা তাপৰ যুগ আৰু কলি যুগত এই 4টা ভাগত ভাগ কৰা হৈছিলে। আৰু যাৰ শেষত বিশ্বব্ৰহ্মাণ্ড হৈ
হৈছে, পুনৰ নিৰ্মাণ কৰা হৈছে বুলি কোৱা হৈছে। এই সময়ত হিন্দু দৰ্শনৰ 6টা মহান প্ৰণালী প্ৰথমতে দেখা গৈছিল, য'ত ন্যায়, বৈশেষিকা, সংখ্যা, যোগ, মীমাংসা আৰু বেদান্ত। প্ৰসংগ পুৰাণসমূহে এই সময়ত ইয়াৰ ৰচনা কৰা হৈছিল। ভাৰতীয় জ্যোতিৰ্বিজ্ঞান যেনেকৈ জ্যোতিষ আৰু গণিতৰ ক্ষেত্ৰতো মহান বিকাশ ঘটিছিল। এনেকুৱা নহয় যে জ্যোতিৰ্বিজ্ঞানৰ ক্ষেত্ৰত ভাৰতৰ বহুত বৰঙণি আছে। আৰ্যভট্টৰ কথা ক'ব পাৰোঁ বা আমি বা মিহিৰাৰ কথা ক'ব পাৰোঁ। তেওঁলোকক সেই সময়ৰ মহান জ্যোতিৰ্বিজ্ঞানী আছিল। তাৰপিছত এই সময়ছোৱাত ভাৰতীয় সাহিত্যিকসকলৰ ভিতৰত সৰ্বশ্ৰেষ্ঠ আছিলে, তেওঁ আছিল কালিদাস। কালিদাসৰ কথা আমি উল্লেখ কৰিব লাগিব। তেওঁৰ কাব্যিক আৰু নাটকীয় তেওঁৰ ৰচনা অতি উন্নত মানৰ আছিল। উন্নত ধৰণে তেওঁৰ সংস্কৃতি, তেওঁৰ পৰম্পৰা তেওঁ বহন কৰিছিলে। তেওঁৰ মহাকাব্য, কবিতা, য'ক আমি কুমাৰ সম্ভৱা আৰু ৰঘুবংশ, গীতি কবিতা, মেঘদূত আৰু মহান নাটক শকুন্তলাক পৃথিৱীৰ সাহিত্যৰ ক্ষেত্ৰত সৰ্বশ্ৰেষ্ঠ নাটকসমূহৰ ভিতৰত গণ্য কৰা, অৰ্থাৎ সেই সময়তে কিমান উন্নত মানৰ লিখনি, সাহিত্যৰ চৰ্চা কৰা হৈছিল। আৰু ইয়াকে বুজায় যে সংস্কৃতি কিমান উন্নত মানৰ আছিল আৰু সিয়ে আমাক এটা ঐতিহ্যৰ দিশলৈ লৈ গৈছে। পিছলৈ শূদ্ৰক, মৃচ্ছাকাটিকা আৰু বাণভট্টই হৰ্ষচৰিত ৰচনা কৰিছিল। এই মহান সাহিত্য পৰম্পৰাত তেওঁলোকে অৱদান আগবঢ়াইছিল আৰু আমাৰ সাহিত্যৰ ভঁৰাল তেওঁলোকে চহকী কৰিবলৈ সক্ষম হৈছিল। পঞ্চতন্ত্ৰৰ কাহিনীৰ কথা বিলাক সংগ্ৰহ কৰা হৈছিল। ভাট্টায়নৰ কামোত্ৰ বা বিশ্বজনকৰ ওপৰত বিখ্যাত যিবিলাক পাঠ আছিল সেই সময়ত লিখা, সেইবিলাকৰ কথা আমি ক'ব পাৰোঁ। স্থাপত্য ভাস্কৰ্যৰ বিকাশৰ ক্ষেত্ৰতো গুপ্ত কাল আমি গুৰুত্বপূৰ্ণ বুলি ক'ব পাৰোঁ। গুপ্তসকলৰ সময়ত স্থাপত্য ভাস্কৰ্য, আৰ্ট এণ্ড আৰ্কিটেক্সাৰৰ ক্ষেত্ৰত তেওঁলোকে বিশেষভাৱে অৰিহণা যোগাই থৈ গৈছে। ইয়াৰ পিছত আমি প্ৰাৰম্ভিক মধ্যযুগৰ কথালৈকে আহোঁ। প্ৰাৰম্ভিক মধ্যযুগত আৰ্লি মিডিয়েভেল পিৰিয়ড কেনেধৰণে আছিল। যদি আমি গুপ্ত আৰু খৰখৰ সাম্ৰাজ্যৰ পতনৰ পৰা 16শ শতিকাৰ সময়ৰ আৰম্ভণিলৈকে যাওঁ, তেতিয়া আমি সাংস্কৃতিক ক্ষেত্ৰত নিম্নলিখিত বিকাশবোৰ দেখিবলৈ পাওঁ। তাৰপিছত এনেকুৱা নহয় যে বিকাশ হোৱা নাছিল, বিকাশ হৈছিলে। এই সময়ছোৱাত বৌদ্ধ ধৰ্মৰ অৱনমিত আৰু হিন্দু ধৰ্মৰ উত্থান দেখা গৈছিল। বৌদ্ধ ধৰ্ম কিছু পৰিমাণে হ্ৰাস পাইছিল আৰু হিন্দু ধৰ্ম উত্থান হোৱা দেখিবলৈ পোৱা গৈছিল। আৰু ভাৰতীয় ধৰ্মীয় ব্যক্তিত্ব দক্ষিণৰ শংকৰ মহান নেতৃত্বত হৈছিলে। তেওঁৰ জন্ম কেৰালাত হৈছিল আৰু বৌদ্ধ ধৰ্মৰ বহুতো বৈশিষ্ট্য তেওঁ কঢ়িয়াই আনিছিলে। তেওঁ বৌদ্ধ ধৰ্মৰ কিছু জ্ঞান বিবেচনা বা কালচাৰ বুলি যদি কওঁ বা আমি ঐতিহ্য বুলি কওঁ, সেইবিলাক তেওঁলোকে কঢ়িয়াই আনিছিলে। তেওঁ দেশখনক ব্যাপক ভ্ৰমণ কৰিছিল আৰু বৌদ্ধ পণ্ডিতসকলৰ বিতৰ্কত নিয়োজিত কৰিছিল আৰু এটা ধৰ্মীয় ব্যৱস্থা প্ৰতিষ্ঠা কৰিছিল। আৰু বদ্ৰীনাথত তেওঁ 4খন আসন বা মঠ তেওঁ স্থাপন কৰিছিলে। দক্ষিণৰ শৃংগেৰী, পূবত পুৰী আৰু পশ্চিমৰ দ্বাৰকাত তেওঁ শিক্ষা তেওঁ বজাই ৰাখিবলৈ তেওঁ স্থাপন কৰিছিলে। যদিও শংকৰে হিন্দুইজিমৰ গৰামী বজাই ৰাখিছিল, বৌদ্ধ ধাৰা উদ্ভৱ হৈছিল যি এটা শিশুক ঈশ্বৰৰ প্ৰতি ভক্তিৰ দৰে প্ৰচাৰ কৰিছিল। ইয়াক ভক্তি আন্দোলন বুলি আমি কোৱা হৈছিল আৰু ইয়াৰ উৎপত্তি দক্ষিণ ভাৰততে হৈছিল। নায়নাৰা আৰু আলভাৰাসকলে ভক্তি আন্দোলনত আৰু গুৰি ধৰিছিল, যাক প্ৰথম ভক্তি সাধুসকল বুলি আমি গণ্য কৰিব পাৰোঁ। ইতিমধ্যে 8ম আৰু 9ম শতিকাত তেওঁলোকৰ আন্দোলন বিয়পাই পৰিছিল বিভিন্ন দিশত আৰু তেওঁলোকৰ দৰ্শন এটা উন্নত মান বিশিষ্ট দৰ্শন বিকশিত হৈছিল। এই সাধুসকলে মনিজিম, ব্ৰাহ্মণাধিপত্য, জাতি ব্যৱস্থা আৰু ৰীতি নীতিৰ উপাসনা প্ৰত্যাখ্যান কৰিছিল। বিভিন্ন ৰীতি নীতি, জাতি ব্যৱস্থা বা ব্ৰাহ্মণৰ যিটো আধিপত্য তেওঁলোকক প্ৰত্যাখ্যান কৰিছিল, কাৰণ তেওঁলোকে বিভিন্ন ধৰণে দমন কৰিবলৈ যত্ন কৰিছিল। তাৰ ভিতৰতে অব্ৰাহ্মণ জাতিৰ বহুতো বেছিভাগ কৃষক আছিল আৰু ব্যৱসায় আছিল, আনকি কিছুমান ধোবা, কুমাৰ, মাছমৰীয়া, চিকাৰী ইত্যাদিও আছিল। ইয়াৰ আৰম্ভণিৰ পৰাই ভক্তি আন্দোলনত ইয়াৰ উৎপত্তি আৰু ধাৰণাত জনপ্ৰিয় আছিল। স্ৰোতসমূহ ৰচনা বিষ্ণু, শিৱ আৰু পিছলৈ কৃষ্ণৰ সন্মানত কৰা হৈছিল। প্ৰথমতে বিষ্ণু, তাৰপিছত শিৱ, তাৰপিছত
কৃষ্ণৰ সন্মানাৰ্থে কৰা হৈছিল। তাৰপিছত আমি দেখিবলৈ পাম যে মহাৰাষ্ট্ৰত ভক্তি আন্দোলনৰ জ্ঞানেশ্বৰ আৰু নামদেৱৰ পৰা আৰম্ভ হৈছিল। একনাথ, তুকাৰাম আৰু ৰামদাস তেওঁলোক আগবাঢ়ি গৈছিলে। এই পৰম্পৰা আৰু ভক্তি পৰম্পৰাৰ এক শক্তিশালী জনপ্ৰিয় আধাৰ গঢ়ি তুলিছিল তেওঁলোকে। বংগত ভক্তি আন্দোলন বৈষ্ণৱীসকলৰ দ্বাৰা অনুপ্ৰেৰিত হৈছিল। ভক্তি আন্দোলনে প্ৰসাৰ লাভ কৰিছিল। জয়দেৱ, চণ্ডীদাস আৰু চৈতন্য এই অঞ্চলৰ কেইজনমান প্ৰভাৱশালী ব্যক্তি আছিল। তেওঁলোকে বিভিন্ন ধৰণে তেওঁলোকৰ চেতনা, তেওঁলোকৰ জ্ঞান, তেওঁলোকৰ বুদ্ধি তেওঁলোকে সমাজক আগবঢ়াই নিয়াৰ ক্ষেত্ৰত যথেষ্ট অৰিহণা যোগাইছিল। চৈতন্য পৰম্পৰা পৰাই হিন্দু আৰু অঞ্চলটোৰ মুছলমানসকলৰ মাজত অনুসৰণ কৰি বাউল আন্দোলন বিকশিত হৈছিল। উত্তৰ ভাৰতত বিশেষকৈ হিন্দী ভূমিত ভক্তি পৰম্পৰা ৰামানন্দৰ দ্বাৰা অনুপ্ৰাণিত হৈছিল। তেওঁ সম্ভৱতঃ দক্ষিণ ভাৰতত জন্মগ্ৰহণ কৰিছিল আৰু ডাঙৰ দীঘল হৈছিল আৰু ৰামানুজাৰ সম্প্ৰদায়ৰ অনুগামীসকলৰ মাজতে আছিল। কবিৰ আৰু ৰাইদাস তেওঁৰ শিষ্যসকলৰ মাজত বিখ্যাত আছিল। কবিতাক যাক হিন্দী অঞ্চলৰ এজন মহান সংস্কাৰক আৰু কবি হিচাপে গণ্য কৰা হয়। তেওঁৰ বিভিন্ন ধৰণে সমাজক আগবঢ়াই নিয়াৰ ক্ষেত্ৰত, সংস্কৃতিক আগবঢ়াই নিয়াৰ ক্ষেত্ৰত অৰিহণা আগবঢ়াইছে। তেওঁ বানাৰসত যদিও মুছলমান পৰিয়ালত জন্মগ্ৰহণ কৰিছিল, তেওঁৰ চিন্তা চৰ্চা আৰু কৰ্মই তেওঁক বহু দূৰলৈকে লৈ গৈছিল আৰু সমাজক প্ৰতিফলিত কৰাইছিল, লগতে সংস্কৃতিৰ দিশতো সমাজখনক আগবঢ়াই নিবলৈ সক্ষম হৈছিল। তেওঁৰ সময়ত বহুতো সাধু আৰু চুফিৰ সৈতে বাৰ্তালাপ কৰিছিল। তেওঁ গড়া হিন্দু আৰু মুছলমান দুয়োৰে ধৰ্মীয় আচৰণৰ সমালোচনাৰ ক্ষেত্ৰত অতি কঠোৰ আছিল। তেওঁলোকে হিন্দু আৰু মুছলমান যিয়ে ধৰ্মীয় আচৰণৰ ক্ষেত্ৰত তেওঁলোকৰ কৰামি দেখাব, তেওঁলোকৰ ওপৰত কঠোৰ আছিল আৰু তেওঁ সংস্কাৰৰ যত্ন কৰিছিল আৰু তেওঁলোকক তেওঁ গ্ৰহণ কৰা নাছিল। তেওঁ নিৰ্গুণ ব্ৰহ্মত বিশ্বাস কৰিছিল আৰু কৃষ্ণক কৰিমৰ সৈতে আৰু হৰিসজৰ সৈতে তুলনা কৰিছিল। অৰ্থাৎ তেওঁ হিন্দু মুছলিম বুলি তেনেধৰণৰ কোনো কথা নাছিল আৰু যিবিলাক গুণী ব্যক্তি আছিল তেওঁলোকক গুণেৰে তেওঁ উপচাই পেলাইছিল আৰু তেওঁলোকৰ তুলনা কৰিছিল। তেওঁ শ্লোকসমূহ আদি গ্ৰন্থ, কবিৰ গ্ৰন্থাৱলী আৰু বিশ্বকত সংগ্ৰহ কৰা হৈছিল। অমূল্য গহনাবোৰৰ ভিতৰত আমাৰ গোড়া বিৰোধী আৰু সংমিশ্ৰণৰ পৰম্পৰাৰ কথা কোৱা হৈছে ইয়াত। তাৰপিছত আমি দেখিবলৈ যাম ৰৈদাস, নানক আৰু দাদু কবিৰে প্ৰতিনিধিত্ব কৰা পৰমাংশ অংশ আছিল। আমি যদি কবিৰৰ কথা ক'ব যাওঁ, নানকৰ কথা ক'ব যাওঁ, ৰৈদাসৰ কথাটো ক'ব যাওঁ, তেওঁলোকে আমাৰ সংস্কৃতি, আমাৰ পৰম্পৰা, তেওঁলোকৰ আমাৰ সভ্যতাক আগবঢ়াই নিয়াত যথেষ্ট বৰঙণি আগবঢ়াইছিল। সিহঁতৰ পিছত অৱশ্যে ইয়াক সগুণা আৰু মীৰাবাই, নন্দ দাস তেওঁলোকে বিভিন্ন ধৰণে আৰু তুলসী দাস, যাক আমি ৰামচৰিত মানস উত্তৰ ভাৰতৰ হিন্দুসকলৰ আটাইতকৈ জনপ্ৰিয় পাঠ আছিল। তেওঁ ভক্তি আন্দোলন আৰু কবিতাৰ প্ৰৱণতা বিদ্যমান সংশ্লেষণ কৰিবলৈ চেষ্টা কৰিছিল। ভক্তি আন্দোলনে গুৰুত্বপূৰ্ণ আঞ্চলিক সাহিত্যত বিকাশৰ ক্ষেত্ৰত জন্ম দিছিল। তামিল, কানাড়া, মাৰাঠী, বঙালী, উৰিয়া, মৈথালী, ভোজপুৰী, অৱধী আৰু ব্ৰজ কিছুমান আছিল, যিবোৰ ভাৰতীয় ভাষাত ভক্তি সাহিত্য ৰচনা আৰু লিখা হৈছিল। এইবোৰ আঞ্চলিক ভাষাসমূহে ভক্তি আন্দোলনক আৰু অধিক জনপ্ৰিয় কৰি তুলিছিল। কাৰণ ইয়াৰ আগতে আমি বেদৰ কথা কৈছিলোঁ বা সংস্কৃতিৰ ভাষাৰ ক্ষেত্ৰত কৈছিলোঁ, কিন্তু ইয়াত কিমান শিথিলতা আছে, কিমান ভাষা ব্যৱহাৰ কৰা আছিল আৰু এইবিলাক ভাষাত বিভিন্ন প্ৰচাৰ প্ৰসাৰ আৰু লিখা মেলা আৰম্ভ হৈছিল। তাৰ ফলত জনসাধাৰণৰ মাজত এটা পপুলাৰিটি বাঢ়িছিল আৰু সেয়েহে তেওঁলোকৰ জৰিয়তে আন্দোলনত জনপ্ৰিয় স্মৃতি সোমাই পৰিছিল। এই সময়ছোৱাত ভাৰতে আৰবসকলৰ জৰিয়তেও ইছলামৰ সৈতে যোগাযোগ কৰিছিল আৰু আৰবসকলৰ ভাৰতৰ মাজৰ পৰা প্ৰাচীন বাণিজ্য সম্পৰ্ক তাত বিদ্যমান আছিল। সপ্তম অষ্টম শতিকাত আৰবসকলৰ হিন্দুত তেওঁলোকৰ ঐতিহ্যৰ প্ৰতিষ্ঠা কৰিছিল।
তেওঁলোকৰ দুটা সংস্কৃতিৰ মাজত এটা গুৰুত্বপূৰ্ণ তেওঁলোকে আদান প্ৰদান কৰিছিল বা চহৰীয়া জনসংখ্যাই আৰবী আৰু সংস্কৃত দুটাই জানিছিল যিবিলাক চহৰত বাস কৰিছিল তেওঁলোকে কোৰাণ হিন্দীলৈ অনুবাদ কৰা হৈছিল আনহাতে সংস্কৃতৰ জ্যোতিৰ্বিজ্ঞান ঔষধ বা নৈতিকতা আৰু প্ৰশাসনৰ কাম চলি আছিল আৰু আৰবী ভাষালৈ এইবিলাক অনুবাদ কৰা হৈছিল এই সময়ছোৱাত ভাৰতৰ যি ইছলাম চুফিবাদ বা ভিতৰত এটা মহান ধৰ্মীয় আন্দোলন গঢ়ি উঠিছিল আনকি হৈছে